একশৰণৰ ভকত হ'ল বুলি ডক্তৰ এজনে যদি তুলসীৰ কপ চিৰাপ এটা লিখি দিয়ে নাখাব নেকি কপালত চকুকেইটা দিলে পিছফালে নিদিলে এটা প্ৰাণীক যদি হত্যা কৰিব বদল গছক হত্যা কৰিব না কাৰণ কুকুৰে যি কৰিব তোমাৰ গুৰিটো তাকে কৰিব সেইকাৰণে তুলসীৰ গছ দেখিলে কুকুৰে ৰবই নোৱাৰে গৈ পেলাই এটো হ'লেও পেচাব কৰি দিয়ে সত্যবাদী বুলি নিজকে কোনেও জহাব নালাগে আজি এক ধৰ্মিষ্ঠ বুলি বুজাকে কালি মিছলি ভ্ৰষ্ট হ'ব পাৰে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ আপোনালৈ ভক্তি ভৰা সেৱা জনাইছো আমিও সেৱাক নিবেদন কৰিছো কৃষ্ণ 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 সন্ধিয়াটো শুভ হওক হয় হয় কৃষ্ণ আজি অসমৰ ধুবুৰীৰ পৰা ধেমাজি বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ এই সমস্তখিনিত আজি বিভিন্নজন আলোচকে আমাৰ নৱপ্ৰজন্মসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি নিশ্চয় আধ্যাত্মিক দিশটো কেনেকৈ আগবঢ়াই লৈ যাব পাৰি 100% তেওঁলোকে চেষ্টা কৰি আছে তাৰে মাজত আপুনিও এজন গতিকে আজি আমাৰ পৰম সৌভাগ্য আকস্মিকভাৱে আমাৰ লখিমপুৰ জিলালৈ আপুনি আহিলে গতিকতে আমি সেই কিজনৰ ভিতৰত আপোনাকো অন্যতম বুলি ধৰি লৈছো কৃষ্ণ এই আমাৰ ঈশ্বৰৰ কৃপা আপোনাক আজি লগ পাব লাগে আৰু আপোনাৰ কথাখিনিত নৱপ্ৰজন্মই তেতিয়াহে মানি ল'ব যদি আপোনাৰ কথাখিনি বৈজ্ঞানিক যুক্তিসংগত থাকে ভিত্তি এটা থাকিব আপোনাৰ ওপৰত সুদৃঢ় বিশ্বাস আছে যে আপুনি সেইমতেই অকল অসমতেই নহয় বিশ্ব দৰবাৰত কাম কৰি আছে গতিকতে আজি আপোনাৰ নাম আজি এখেতসকলক কোৱাৰ কোনো প্ৰয়োজন নাই যাৰ নামেই ব্ৰহ্ম দীপক ব্ৰহ্ম শ্ৰদ্ধাৰ দীপক ব্ৰহ্ম বাপক আমি চিনি নোপোৱা আজি ডেটত কোনোৱেই নাই এতিয়া প্ৰথম কথা হ'ল দুই এটা আমাৰ সংশয়ো আছে কেনেধৰণৰ বাৰু যেনেকৈ ধৰি লওক অকল মোৰ বুলিয়ে নহয় ইয়াত আমাৰ বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে মাজে মাজে সেই বিষয়বিলাকৰ ওপৰত আপোনাৰ কিছুমান নজনা কথা সুধিম আৰু আশা কৰিছোঁ আপুনি সেই কথাখিনি সুন্দৰকৈ আপুনি প্ৰকাশ কৰিব আৰু আমাৰ লগতে সমগ্ৰ আমাৰ যিখিনি ভিউৱাৰ্ছ তেওঁলোকে উপকৃত হ'ব শুদ্ধ সত্য কথাখিনি ক'লে সদায় সকলোৱে ভালেই পায় নিশ্চয় আৰু আশা কৰিছোঁ সেই শুদ্ধ সত্য কথাখিনি বৈজ্ঞানিক যুক্তিসংগতভাৱে চাগে আপুনি নিশ্চয় দেখুৱাব সেইটো আমাৰ দৃঢ় বিশ্বাস এতিয়া প্ৰথম কথা হ'ল তুলসীৰ ওপৰত মানে মোৰ অলপমান জানিব ইচ্ছা আছে যে তুলসী যে আমি কাতি বিহুত যে আগৰ বিহুত আমাৰ তুলসী বিষয়ে বন্তি চাকি জ্বলে এইবিলাক নহয়নে বাৰু এই তুলসীনো কোন আছিলে ইয়াৰ ওপৰত জন্ম বৃত্তান্তৰ আৰু তুলসীকনো আমি এক পক্ষই আমি সন্ধিয়া লগা ৰাতিপুৱা গা পা ধুই আমি কিছুমানে ধূপ ধূনা বন্তি চাকি পৰ্যন্ত জ্বলায় আৰু কিছু পক্ষই নজ্বলায় এই গোটেই বিষয়বিলাক আপুনি অকণমান আমাক তুলসীৰ যিটো কথাখিনি অকণমান অৱগত কৰকচোন নিশ্চয় এতিয়া আমি গোটেই ভাৰতবৰ্ষৰ যিখিনি মানুহ আমি সাধাৰণতে যাক আমি সনাতন হিন্দু ধৰ্মৰ মানুহ বুলি কোৱা হয় আচলতে সনাতন বৈদিক সংস্কৃতিৰ মানুহ আৰু এই সনাতন বৈদিক সংস্কৃতি যেতিয়া আৰম্ভ হৈছিল কৃষিৰ পৰা কৃষ্টিৰ পৰা অৰ্থাৎ আমাৰ ভাৰতীয় যে সনাতন বৈদিক সংস্কৃতি ইয়াৰ দুটা ধাৰা আছে এটা হ'ল ঋষি সংস্কৃতি এটা হ'ল কৃষি সংস্কৃতি আচ্ছা আচ্ছা পেৰেলিলি অৰ্থাৎ সমান্তৰালভাৱে এটা শ্ৰেণীয়ে কৃষি কাৰ্যৰে জীৱন ধাৰাটো আগুৱাই লৈ গৈছিল আৰু আন যিসকলে নিজৰ মেধা শক্তি উচিত ব্যৱহাৰ কৰিছিল তেওঁলোকে বিদ্যা শিক্ষা বেদ উপনিষদ এই ধৰ্মীয় শাস্ত্ৰসমূহ ৰচনাৰে এই সনাতন সংস্কৃতিক আগুৱাই লৈ গৈছে হয় আৰু হাজাৰ হাজাৰ বছৰ আগতেই আমাৰ সেই ঋষি সংস্কৃতি আৰু কৃষি সংস্কৃতি ইমান উন্নত স্তৰ পাইছিল যে আজিৰ বিজ্ঞানে যাক প্ৰমাণ কৰিছে সেই কথা আগতেই আমি বেদ উপনিষদত পুৰাণত পাওঁ উদাহৰণস্বৰূপে বিষ্ণু পুৰাণত যিসকলে অধ্যয়ন কৰিছে গম পাব বৃহস্পতিৰ পৰা শুক্ৰ গ্ৰহলৈকে বুধ গ্ৰহৰ পৰা মংগল গ্ৰহলৈকে মংগল গ্ৰহৰ পৰা সূৰ্যলৈ পৃথিৱীৰ সূৰ্যলৈকে কিমান দূৰত্ব হ'ব আগতে দি থৈ দিছে কম কথা নহয় কিন্তু অমূলক নহয় আজি যদি এই যে আমি
সোলাৰ ইউক্লিপছ মুন ইক্লিপছ অৰ্থাৎ সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ ইমানটা বজাৰ পৰা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ইমানটা বজাৰ পৰা পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ হ'ব আজি জ্যোতিৰ্বিজ্ঞানীয়ে অংক কৰি যি অংক ওলাইছে সেই অংক কিন্তু জ্যোতিষৰ অংক আচ্ছা আচ্ছা সেয়া বৃহৎ হোৰাশাস্ত্ৰ বা যি জ্যোতিষশাস্ত্ৰ আছে এই জ্যোতিষশাস্ত্ৰ যে কাল নিৰ্ণয় প্ৰক্ৰিয়া সেই কাল নিৰ্ণয় প্ৰক্ৰিয়াৰ আগতে অহা 10 বছৰ পিছত কেতিয়া সূৰ্যগ্ৰহণ হ'ব চন্দ্ৰগ্ৰহণ সেয়াও উলিওৱাৰ ব্যৱস্থা আছে এতিয়া জ্যোতিষশাস্ত্ৰক কেৱল গণিত বিজ্ঞান বুলি বা কেৱল অন্ধবিশ্বাস বুলি ধৰি নলয় তাক জ্যোতিষ বিজ্ঞান বুলি আমি ভাবিব বাধ্য হ'লো নহয় বাস্তৱতে প্ৰমাণ হ'ল কাৰণ এতিয়া জ্যোতিৰ্বিজ্ঞান বুলি ইউনিভাৰ্চিটিৰ এটা বিজ্ঞান এষ্ট্ৰনমিকেল সায়েন্স সাবজেক্ট দিছে সাবজেক্ট আৰু এদিন হয়তো গৱেষণাত প্ৰমাণিত হ'ব আজি যেনেকে হেলিকপ্টাৰ এৰোপ্লেন জেট প্লেন স্যাটেলাইট ফুয়েল ইন্ধন হ'লেহে উৰিব পাৰে হয় কিন্তু সেই যুগত হয়তো পেট্ৰল মোবিল ডিজেল আৱিষ্কাৰ হোৱা নাছিল কিন্তু সেই যুগতো বিমান আছিল বিমান আছিল আগৰ যুগতো অট্টালিকা বনাইছিল চিমেণ্টটো নাছিল হয় বাৰু চিমেণ্ট নাছিল ঠিকে আছে এতিয়াও যদি আমাৰ আহোম ৰজাসকলে তেওঁলোকৰ ৰাজত্ব 600 বছৰ ৰাজত্বকালৰ ভিতৰত বনোৱা তলাতল ঘৰ আৰু ৰংঘৰ চাওঁ তাত কিন্তু আজিৰ আধুনিক চিমেণ্ট নাই কি আছিল মাটিমাহ বৰা চাউল ৰাজহাঁহৰ ডিম মৰাপাত ইত্যাদি লগ লগাই কৰাল বনাইছিল কৰাল গতিকে সেই মিশ্ৰণটোৰ নাম আছিল কৰাল আচ্ছা তো কিমান ধুমুহা পাৰ হৈ গ'ল কিমান ডাঙৰ ডাঙৰ ভূমিকম্প হৈ গ'ল এতিয়াওতো তলাতল ঘৰ ৰংঘৰ কাৰেংঘৰ থিয় হৈ আছে তেনেকৈ আছে থিয় হৈ আছে গতিকে সেয়া প্ৰাকৃতিকভাৱে বনোৱা চিমেণ্ট নহয় জানো ঠিক তেনেদৰে তুমি যিষাৰ কথা সুধিছা তুলসী তুলসী বুলি কোৱাৰ লগে লগে আমাৰ সনাতন বৈদিক সংস্কৃতিৰ মানুহৰ আন মানুহৰ কি হয় মই নাজানো সনাতন হিন্দুসকল আমেৰিকাতেই থাকক ইংলেণ্ডতে থাকক আমি যেতিয়াই বিদেশলৈকে গৈছোঁ ইঠাইৰ পৰা সিঠাইলৈকে যাওঁতে কাৰোবাৰ পদূলি মুখত বা চোতালত বিল্ডিঙতে থাকক যদি এটা টাবত হ'লেও এডাল তুলসী গছ ৰোৱা আছে আমি গম পাওঁ সেই ঘৰ ভাৰতীয় আৰু হিন্দু মানুহ হয় হয় মানে অৰিজিন ফ্ৰম ইণ্ডিয়া তেওঁ ভাৰতবৰ্ষৰ তেওঁৰ শিপাডাল আছে হয় তো একমাত্ৰ চিন যেনেকৈ মানে আমাৰ তুলসী গছজোপা সনাতন হিন্দুসকলে তুলসী নহ'লে চলিবই নোৱাৰে কাৰণ বৈদিক যুগত পৰা এতিয়ালৈকে যিসকল দ্বিজ যিসকল বিপ্ৰ যিসকল ব্ৰাহ্মণ তেওঁলোকে গায়ত্ৰী মন্ত্ৰ জপ কৰে পুৱা দুপৰীয়া গধূলি ৰাতিপুৱা ব্ৰহ্মাক দুপৰীয়া বিষ্ণুক গধূলি শিৱক কিন্তু ৰাতিপুৱা আৰু দুপৰীয়াৰ গায়ত্ৰী মন্ত্ৰ জপ কৰোঁতে তেওঁলোকক তুলসী লাগিবই শিৱ পূজাত হয়তো তুলসী নালাগিব পাৰে কিন্তু ব্ৰহ্মাৰ পূজাত আৰু বিষ্ণুৰ পূজাত তুলসী লাগিবই তুলসী নহ'লে হিন্দুৰ কোনো পূজা সম্পূৰ্ণ নহয় মানুহৰ দৃঢ় বিশ্বাস তুলসী গছৰ পানীৰে তুলসী গছৰ ঠানিৰে পবিত্ৰ কৰা পানীখিনিৰেহে অশুচি যায়গৈ গতিকে তুলসী বুলি কোৱাৰ লগে লগে মানুহৰ মনলৈকে দুটা কথা হ'ল প্ৰথম কথা তুলসী বৃক্ষ নাই আপুনি যে এটা কথা ক'লে সেই তুলসী পানী লাগিবই তাৰমানে সেইখিনি কথা কি শাস্ত্ৰসন্মত নেকি শাস্ত্ৰসন্মত তাত যুক্তি আছে এতিয়া কথাটো হ'ল মই মূল কথালৈ আহিছোঁ তুলসী বুলি কোৱাৰ লগে লগে প্ৰথম কথা হ'ল তুলসী বৃক্ষ তুলসী গছডালক কোৱা হৈছে তুলসী গছডাল আৰু ছেকেণ্ড হ'ল তুলসী এটা নাৰী চৰিত্ৰ সনাতন বৈদিক সংস্কৃতিত তুলসী ডাঙৰ সতী নাৰী এগৰাকী স্পিৰিচুৱেল ভাৰ্জিন লেডি ইমান সতী যে আদিসত্য যুগত শংখচূড় নামৰ এটা দৈত্য আছিল আৰু এই শংখচূড় দৈত্যৰ যিটো জীৱন শক্তি সেয়া আছিল তেওঁৰ ধৰ্মপত্নী তুলসীৰ সতীত্বত অৰ্থাৎ
তেওঁৰ সতীত্বৰ ইমান প্ৰভাৱ যে যাৰ প্ৰভাৱৰ কাৰণে স্বামী শংখচূড়ক কোনেও একো কৰিব পৰা নাছিল শংখচূড়টো দৈত্যকুলৰ দৈত্য কিন্তু এওঁ মানে সতীত্ব আছে সতীত্ব ঈশ্বৰৰ মানে কোনো ঈশ্বৰে মানে কোনো আক্ৰমণে কৰিব পাৰে এওঁ সতীত্বৰ কাৰণে তেওঁ আক্ৰমণ কৰিব নোৱাৰে মাৰিব নোৱাৰে এতিয়া যেতিয়া গোটেই দেৱতাবিলাকৰ আলোচনা হ'ল গোপনে বোলে এই দুৰাচাৰী পাখণ্ড শংখচূড়ক যদি নিয়ন্ত্ৰণ কৰা নহয় তেতিয়াহ'লে তেওঁ তাৰমানে সুযোগ লৈছে পত্নীৰ মানে সতীত্ব ভংগ কৰা নহয় সতীত্ব তেওঁৰ মানে ইমান সতী তেওঁ মানে তেওঁ সত্যৰ অপালাপ নকৰে সতিকা কয় যি সত্যৰ অপালাপ নকৰে দেই কৰিবলগীয়া কামটো কৰে নকৰিবলগীয়া কামৰ পৰা যি আঁতৰি থাকে মাৰ্জিত ৰুচিবোধ তেওঁকে সতী বোলে হয় আৰু ইমান সতীত্বৰ প্ৰভাৱ যাৰ কাৰণে শংখচূড়ৰ কোনেও নোমেডালো লগাব পৰা নাই গতিকে শেষত বিধাতাক সোধা হ'ল যে আয়ুক্ত তেওঁহে কাউণ্টিং কৰে বিধাতা মানে ব্ৰহ্মাদেৱ নে বেলেগ কোন ব্ৰহ্মাই সোধা হ'ল নাৰদে সুধিলে চিত্ৰগুপ্তক যে এওঁৰ পাপ কিমান বোলে পাপৰ ঘোঁৰা ভৰিছে পাপৰ ঘোঁৰা ভৰিছে যে মৃত্যু কিয় হোৱা নাই তেতিয়া ব্ৰহ্মাই কৈছে তেওঁৰ জীৱনটো একমাত্ৰ ৰক্ষা পৰিছে তেওঁৰ শ্ৰীমতীৰ তেওঁৰ ধৰ্মপত্নীৰ সতীত্বৰ ওপৰত নাৰদে তেতিয়া কৈছে যদি কিবা প্ৰকাৰে তুলসী ভ্ৰষ্ট হয় যিকোনো প্ৰকাৰে যদি তাই অসুচী হৈ যায় বোলে তেতিয়াহ'লে শংখচূড়ক বধ কৰাটো সম্ভৱ হ'ব আৰু 100 গৰু মাৰিলে বাঘৰ মৰণ এদিনটো শংখচূড় কিবা হ'বই আৰু তেতিয়া বিষ্ণুৱে শংখচূড়ৰ ৰূপ ধাৰণ কৰি তুলসীক সম্ভোগ কৰে আৰু তুলসীয়ে পাছত গম পায় যে সেই তেওঁৰ স্বামী নাছিল আৰু তেতিয়া গম পালে যে স্বয়ং ভগৱন্ত বিষ্ণু মানে সংসাৰৰ ৰক্ষাৰ্থে ধৰ্মৰ ৰক্ষাৰ্থে বিষ্ণু প্ৰভুৱে মানে তুলসীক ৰমণ কৰিবলগীয়া হ'ল সেই কামটো কৰিলেহি আৰু তেতিয়া তুলসী ক'লে হ'ব পাৰে মোৰ স্বামী দৈত্য মোকতো আপুনি অসুচী কৰিলে গতিকে এতিয়া মোৰ গতি কি হ'ব মোকতো গোটেই বিশ্ব ব্ৰহ্মাণ্ডই হাঁহিব মোৰতো স্থান নোহোৱা হ'ব তেতিয়া বিষ্ণুৱে তুলসীক ক'লে তুমিও মোৰে অংশ আৰু বিষ্ণুৱে বুজাই দিলে মানুহে যে ফুল তুলসী দি পূজা কৰে তেওঁ নিজৰ পৰা দিয়ে নেকি এইখন পৃথিৱীৰে ফুল তুলসী লৈ পেলাইতো মোক পূজা কৰে মোৰ বস্তুৰে মোক পূজা নকৰে জানো সকলোতো ঈশ্বৰৰ বস্তু তেতিয়া বিষ্ণুৱে ক'লে সেইজনেহে আচলতে আচল পূজাৰী যিজনে পৃথিৱীৰ ফুল নিচিঙাকে হৃদয়ৰ পৰা পুষ্প দি হৃদয় পুষ্পৰে মোক পূজা কৰে সেইজন আচল পূজাৰী তেতিয়া তুলসী কৈছেগে ফুল নিচিঙাকে ফুল কেনেকৈ দিব কি ফুল আকৌ দুবৰি নিচিঙাকে দুবৰি দিবগে হয় নাই সেইপা কি ফুল তুমি কোৱা তেতিয়া কৈছে যে ইন্দ্ৰিয় দমন পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চ জ্ঞানেন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰাই প্ৰথম পুষ্প এবিধ দ্বিতীয় ফুল হ'ল হিংসা নিবাৰণ হিংসা কাৰ্যৰ পৰা আঁতৰি অহা ফুলতে পৰিল তৃতীয় হ'ল বসুধৈৱ কুটুম্বকম অৰ্থাৎ সমস্ত বিশ্বমানৰ সকলো পতিৰ প্ৰতি প্ৰেম ভাৱ প্ৰাণী দয়াময় আৰু শেষত হ'ল আত্মত্যাগ দধিচি মুনি যেনেকৈ সৰ্বস্ব ত্যাগ কৰি দিলে নিজৰ হাৰ দি ৰাজহাড় দি দিছে যে কৃষ্ণই তেতিয়া তুলসীক কৈছে যিবোৰ ফুল ছিঙিলে ফুল গছে কষ্ট নাপায় যিবোৰ ফুল কেতিয়াও মৰহি নাযায় যিবোৰ ফুল হৃদয়ৰ পৰা দিয়া হয় যিবোৰ ফুল মনৰ চঞ্চলতা নাগলে চিত্ত স্থিৰ হ'লেহে দিব পাৰি সেইবোৰ ফুলহে মই গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ যে এই পূজাৰীসকল বা আমাৰ কিছুমান মানুহে যে ধৰি লওক জবা ফুল ছিঙি আনে নাৰ্জী ফুল ছিঙি আনে বা বগা কিবা ফুল ছিঙি আনি পেলাই যে দিয়ে যে তাৰমানে ঈশ্বৰে সেইখিনি গ্ৰহণ নকৰে নেকি
ৰাতিপুৱাই দীঘল মাৰি এডাল লৈ মই যেতিয়া ঘৰত গৰু ম'হ আছে যেতিয়া মই ৰাতিপুৱা ঘাঁহলৈকে যাওঁ নাম প্ৰসংগ কৰি উঠি নাম প্ৰসংগ কৰি উঠি যেতিয়া চাইকেলখন লৈ ঘাঁহলৈ যাওঁ আৰু তেতিয়া দেখোঁ কিছু কিছু লোকে এডাল হাকুটি লৈ মানুহৰ পদূলিয়ে পদূলিয়ে ফুল চুৰ কৰি ফুৰে বেলেগৰ ফুল বাগানৰ পৰা ফুল চুৰ কৰি আনি তেওঁ কালী দুৰ্গা লক্ষী খৰচী কৃষ্ণ শিৱক দিলে সন্তুষ্ট হ'ব নেকি ইমানে যদি পূজা কৰিবৰ মন আছে নিজে পদূলিত কেইডালমান ফুল তুলসী ৰুই নেলাগিলে সেইটোতো লোকৰ ফুল চুৰ কৰিলে এইটো পাপেই কৰিলে সেই ছিঙি অনা মানে তাত পাপ লাগিলে নালাগে পাপ লাগিলে আৰু সেই মানুহবোৰে দুখ পালে যাৰ আগৰ পৰা ছিঙিলে যি প্ৰকৃত পুৰোহিত যি প্ৰকৃত দ্বিজ যি প্ৰকৃত ব্ৰাহ্মণ তেওঁ যদি কিবা কাৰণত ছিঙিবলগীয়া হয় গছৰ পাত এটা ডাল এটাও কাটিবলগীয়া হয় তেওঁ অনুমতি লয় সেইটোৱে আমাৰ সনাতন বৈদিক ধৰ্ম অৰ্থাৎ সনাতন বৈদিক ধৰ্ম মতে বৃক্ষ ব্ৰহ্ম ইয়াক বৃক্ষ ব্ৰহ্ম বুলি কয় নতুবা ক'ব লাগে দাৰু ব্ৰহ্ম দাৰু মানে বৃক্ষ দাৰু মানে বৃক্ষ আৰু ব্ৰহ্মৰ বিভিন্ন প্ৰকাৰ শব্দ ব্ৰহ্ম হয় ব্ৰহ্ম জল ব্ৰহ্ম দাৰু ব্ৰহ্ম নাদ ব্ৰহ্ম ব্ৰহ্মৰ বিভিন্ন ভাগ এই বিভিন্ন ভাগৰ ভিতৰত বৃক্ষও এবিধ ব্ৰহ্ম আৰু এই বৃক্ষ ব্ৰহ্মই আমাৰ প্ৰাণী জগতক অক্সিজেনৰ যোগান ধৰি আছে সেইকাৰণে সনাতন বৈদিক যুগত কি কৰিলে যাতে বৃক্ষৰ প্ৰতিও মানুহে সন্মান কৰে যে নদীক সন্মান কৰে কি কৰিলে যে বৃক্ষও ভগৱান নদীও ভগৱান তাৰমানে সকলোতে ব্ৰহ্ম ভাৱনা আনি দিয়া হ'ল সেইকাৰণে জনা লোকে বিজ্ঞ লোকে নদীত পেচাব নকৰে পুখুৰীৰ ওপৰত পেচাব নকৰি নিদিয়ে দমকলৰ গুৰিত পেচাব নকৰে কুৱাত পেচাব নকৰে কাৰণ এনেদৰে যদি ভয় খুৱাই নিদিয়ে নহ'লে পানীখিনি অপবিত্ৰ নকৰিব জানো হয়নে খ্ৰীষ্টাচাৰ বুলি কোনো একো নাথাকিব যাৰ ফলত পৰৱৰ্তী যুগত বৈদিক যুগৰ পৰৱৰ্তী যুগত সৃষ্টি হোৱা গ্ৰন্থসমূহত কেতিয়াবা বায়ুক ভগৱান কৰি দেখুৱাল বায়ু পুৰাণ হ'ল সূৰ্যক ভগৱান বুলি কোৱা হ'ল সূৰ্য পুৰাণ হ'ল হয়নে বৃক্ষক ভগৱান কৰি দেখুওৱা হ'ল নদীক দেৱীৰ লগত তুলনা কৰা হ'ল গংগা দেৱী যমুনা দেৱী যাতে মানে অপবিত্ৰ নকৰোঁ কাৰণ যদি ভয় খুৱাই দিয়া নহয় তাক সন্মানটো নকৰিব নহয় জানো সেইকাৰণে নদী নিজৰা সূৰ্য বায়ু এইবিলাকক দেৱতা আৰোপ কৰা হ'ল সংৰক্ষিত হ'ল আৰু কি হ'ল শ্ৰদ্ধা ভক্তিটো বাঢ়ি গ'ল আহিল আৰু ফলত অকাৰ্যৰ পৰা মানুহে আঁতৰি থাকিলে বিয়াত দৰাই হওক বা কইনাকে হওক বোৱতী নৈৰ পানী আনি পেলাই ধোৱা হ'ল বোৱতী নৈৰ পানী আনি ধোৱা নহ'ল জানো হয় নাই এই মানে সনাতন হিন্দু ধৰ্মৰ এই জল পূজা তাৰমানে জলত ব্ৰহ্ম ভাৱনা উদ্ভিদ ব্ৰহ্ম নহয় জানো দাৰু ব্ৰহ্ম বুলি ক'লোঁ গতিকে দৰাৰ পদূলিতে হওক কইনাৰ পদূলিতে হওক দুডাল কলগছ লাগিবই আৰু এনেকুৱা বহু হিন্দু দেৱ দেৱীৰ পূজা আছে য'ত থোকৰে সৈতে মানে এথোক কল ওলাইছে কলডিলটোৰ সৈতে থোকৰে সৈতে লগা কলগছ দুডাল লাগিব পূজাথলী য'ত পূজা কৰিব এতিয়া হোমেইপুৰক ভকতে ভাগৱতীৰ প্ৰতিষ্ঠা কৰক চোতালত 4ডাল কলপুলি ৰুগিবই যদি সেই সৎকৰ্মখিনি কৰিবলৈ যাওঁতে তেতিয়াহ'লে আকৌ সেই কলজোপাটো কাটি পেলাই আনিব নোৱাৰিব 4ডাল কলপুলি কাটি পেলাই আনিব নোৱাৰিব এতিয়া বিয়া ঘৰবিলাকত দেখা যায় পচলা পদূলি পাতত আপোনাৰ কলপুলি কাটি পেলাই ৰুই দিয়ে পচলা এইকাৰণে পচলা বুলি কৈছোঁ আমি সৰুতে কি কৈছিলোঁ বোলে পচলা কাক কয় কলডাল কলৰ পুলিটো গুড়তে যদি কাটি অনা হয় তাকো খাবৰ বাবে খাবলৈ অনা কলপুলিডালকেই পচলা বুলি কয় আৰু খাবলৈ অনা কলপুলিডাল উঘালি নানে কাটিহে আনে গতিকে এতিয়া মাংগলিক কাৰ্যৰ বাবে যিজোপা কলপুলি সেয়া লাগে পদূলি বাটৰ কল দুডালেই হওক সেয়া লাগে চোতালৰ যিখিনি ঠাইত হোম পুৰিব বা যিখিনি ঠাইত নাম প্ৰসংগ কৰিব যিখিনি ঠাইত ভাগৱতখন তাতো 4ডাল কলপুলি লাগে মূৰটোৰ মানে শিপাৰে সৈতে আলুটোৰ সৈতে লাগিব য'ত কইনাক গা ধুৱায় আজিকালি দেখিছানে দৰাক নোৱাওঁতে কইনাক নোৱাওঁতে এডালহে কলপুলি দিয়ে আগতে বেজোৰকৈ দিছিল 9ডাললৈকে কলপুলি দিছিলে হায়েষ্ট 9ডাল থাকিব লয়েষ্ট এডাল একাৰ নোৱাৰা মানুহে এডাল দিয়ে এতিয়া 9ডালৰ পৰা 7ডাল হ'লগৈ 7ডালৰ পৰা 5ডাল হ'লগৈ 5ডালৰ পৰা 3ডাল হ'লগৈ এতিয়া কলপুলি এডালত পৰি নোৱনি কলডাল পুলিডাল
সেয়া তুলনি বিয়া হওঁতে নোৱা হওক বা বৰ বিয়াতে নোৱা হওক হয় এডাল পেল কিন্তু সেইডাল কলো আজিকালি তুমি কোৱাৰ দৰে মূৰটো কাটি পেলাই দিয়ে সেয়া পচলাহে পচলাডাল কেতিয়াও নোৱনি কলডাল হ'ব নোৱাৰে নহয় নোৱনি কল হ'ব লাগিলে সেইডাল আলু থাকিব লাগিব তাৰমানে আনিছো যেতিয়াই মানে গুৰি খুটি শিপা খুটি উঘালি পেলাই আনি কাৰ্যটো সমাধা হোৱাৰ পাছত সেইডাল আকৌ ৰোব লাগিব ৰোপণ কৰিব লাগিব কৃষ্ণ ৰোপণ কৰি সেইডাল বৃদ্ধি হ'ব লাগিব যদি কলপুলি এডাল মূৰত কাটি পেলাই আনিছিলে হত্যা কৰা হ'ল কৃষ্ণ কৃষ্ণ কাৰণ ব্ৰহ্ম এটা প্ৰাণীক যদি হত্যা কৰিব নাপায় তাহলে গছকো হত্যা কৰিব কাৰণ উৰণ বুৰণ গজন ভ্ৰমণ সনাতন হিন্দু সংস্কৃতিত গছডালো গজনমুঠিত পৰে নগজে জানো হয় গজে গুৰুজনা শংকৰদেৱেই হওক ব্যাসদেৱেই হওক যেতিয়া পদ্মপুৰাণত শৰাই সঁফুৰা কেনেকৈ সজাব তাত আছে গতিকে সেই শৰাই সঁফুৰা সজাওঁতে আমি যাক নৈবেদ্য বুলি কওঁ কলে বুটে মগুৱে আমি নিদিওঁ জানো হয় সেই নৈবেদ্যখন কি থাকিব গজনমুঠি অৰ্পণ হ'ব হয় চাউল দিয়ে প্ৰথম গজে চাউল কি ধানৰ গছ ধানৰ পৰা চাউল হয় মগুমাহ কেইটা দিলে সেয়াও গজে হয়নে আজিকালি বুটমাহ দিয়ে কিন্তু শংকৰদেৱৰ দিনত বুটমাহ দিয়া নাছিল কিয় কাৰণে যেতিয়ালৈকে ব্ৰিটিছ অসমলৈকে অহা নাছিল তেতিয়ালৈকে বুটমাহ অসমত প্ৰৱেশ কৰা নাছিল সেইকাৰণে আগৰ ছিষ্টেমত নামঘৰতে হওক বা সত্ৰতে হওক বুটমাহ শৰাইত অৰ্পণ নকৰে আজিকালিহে কল আদাৰ লগত মানে আপেলো দিব আঙুৰো দিব ডালিমো দিব নিদিয়ে জানো প্ৰসাদত চব বস্তু দিয়া নাছিল হজমৰ কাৰণে চাউল মুঠি দিছিল কাৰণ আমাৰ ইয়াত তেতিয়া নিমখ পোৱা নগৈছিল সাগৰৰ পৰাতো নিমখ কিবাকে আহি পেলাও বহুত দাম আছিল এটা সময়ত লোনে সোণে সমান বুলি কৈছিল লোনৰ দাম অৰ্থাৎ নিমখৰ দাম সোণৰ সমান সেয়েহে মানে কোনোবাই যেতিয়া কাটচিত নিমখ পায় ভগাই দিয়ে আৰু বহু সত্ৰত নিমখ ভগাই দিয়াটো নিয়ম পৰম্পৰা যেনে বৰপেটা সত্ৰত এতিয়াও টোপোলা বান্ধি নিমখ ভগাই দিয়ে লোনদান বুলি কয় দেই পিছত সহজ হ'লগৈ আমি পৰৱৰ্তী কাললৈ গৈছোঁ মগুমাহ গছ হয় কল গছ হয় কুঁহিয়াৰ গছ হয় আদাৰ গছ হয় চব গজন পৰৱৰ্তী কালত যেতিয়া নিমখ আহিল তেতিয়াহে নিমখ হ'লগৈ নিমখ নাছিল কাৰণে অসমীয়া মানুহে খাৰ খাইছিল নিমখৰ পৰিৱৰ্তে সেইকাৰণে অসমীয়া মানুহ খাৰ খোৱা অসমীয়া বুলি কয় খাৰ খোৱা পাছত আহোম ৰাজত্বকালত মাটিৰ তলত নিমখ ওলায় আৰু সেয়া হ'ল বৰ্তমান ধেমাজি জিলাৰ হাবুং নামৰ ঠাইখন য'ত আহোমৰ দ্বিতীয় ৰাজধানী আছিল হাবুঙত পাহাৰৰ দাঁতিত পুঙত অৰ্থাৎ কুৱাৰ ভিতৰত মাটিৰ তলত নিমখ পোৱা গৈছিল আৰু কোৱা হৈছিল হাবুঙত লোন সস্তা দেহাৰ বা কি অৱস্থা কাৰণ হাবুঙৰ পৰা ধেমাজি লখিমপুৰ শোণিতপুৰ দৰং কামৰূপ নামনিলৈ আহিবলৈ কিমান কষ্ট তেতিয়া নদী পথ ব্যৱহাৰ কৰিছিল গতিকে এই যিখন নৈবেদ্য সেই নৈবেদ্যটো সকলোখিনি গজনহে অৰ্পণ হৈছিল দেই আনকি ঢাকি দিয়া কলপাত খিলাও গজি থকা কলগছৰ পাত নহয় জানো গতিকতে তাৰমানে আমি যিখিনি সেইখিনি কৰি আছো যে কাটি পেলাই যদি আনিছো সেইটো অনৰ্থক কৰিছো অপৰাধ কৰিছো অৰ্থাৎ আমি আজি হাতীয়ে যে আহি হাতী মানুহৰ সংঘাত যে হৈছে এই যে পথাৰৰ ধান খাইছে ঘৰ ভাঙি দিছে ইয়াৰ মূলতে আমি তেওঁলোকৰ ৰাজ্যত প্ৰৱেশ কৰিছোঁ পাহাৰখন পৰ্বতখন জীৱ জন্তুৰ কাৰণে সৃষ্টি কৰিছিল ভগৱন্তই আমি যেতিয়া আমাৰ ঘৰ বান্ধিবৰ বাবে খৰিৰ বাবে ফল মূলৰ বাবে আমি পাহাৰত গ'লোঁ গৈ পেলাই গছ গছনি কাটি তহিলং কৰিলোঁ তহিলং কৰোঁতে কি হ'ল গছ গছনি যিমানে পাহাৰত কমি আহিছে পাহাৰে পানী ধৰি ৰাখিব নোৱাৰা হৈছে গছৰ কিবাই পানী ধৰি ৰাখে গতিকে পাহাৰৰ নিজৰা শুকাই গ'ল বাধ্যত পৰি পাহাৰৰ হাতী ভৈয়ামলৈকে নামি আহিল হাতী বাঘ বা বনৰ জীৱ জন্তুৱে তেওঁলোকে জানো মাটিৰ সীমা বুজি পায় নাপায় এতিয়া এজন মানুহৰ 100টা থাকিব পাৰে 1 বিঘা থাকিব পাৰে 1 ফুটা থাকিব পাৰে 10 বিঘা থাকিব পাৰে 1 হেক্টৰ থাকিব পাৰে কিন্তু তেওঁলোকতো মুক্ত এই বুলি যদি কওঁ এইখিনি মোৰ ম্যাদী মাটি মই বিক্ৰী নকৰোঁ নট ফৰ চেল বুলি চাইনবোৰ্ড এখন থাকিব এই বুলি যদি চাইনবোৰ্ড থাকে এইখিনি ভদ্ৰকান্ত দেৱশৰ্মাৰ মাটি ইয়াত হাতী বাঘ ভালুকৰ প্ৰৱেশ নিষেধ সেই চাইনবোৰ্ডখন হাতী বাঘে পঢ়িব পাৰে জানো নোৱাৰিব
গতিকে ভদ্ৰকান্ত দেৱশৰ্মাৰ গোহালিৰ গৰু খাব পাৰে বাঘে ধৰি, ভদ্ৰকান্ত দেৱশৰ্মাৰ ভঁৰালটো ভাঙি হাতীয়ে ধান খাব পাৰে। বনৰীয়া জীৱ জন্তুৱে জানো মানুহৰ সীমা চিনি পায়? হাতীৰ দণ্ডি বুলি কোৱা হয়, এলিফেণ্ট কৰিডৰ। গতিকে হাতীৰ দণ্ডি কেতিয়াও নাপাহৰে। দে নেভাৰ ফৰগট দ্য কৰিডৰ অফ দ্য এলিফেণ্টছ। সেইকাৰণে নুমলীগড়ত বাৰে বাৰে ৱাল দিয়ে, বাৰে বাৰে ৱালখন ভাঙি দিয়ে, সেইটো তেওঁলোকৰ দণ্ডি। আজি সেই দণ্ডি পৰিত্যাগ কৰি তেওঁলোকে মানুহৰ পৰিসৰৰ মাজত সোমাই কিয় অত্যাচাৰ কৰে? আমাৰ কাৰণে। গতিকে সেইকাৰণে বৃক্ষ যে ৰোপণ কৰিব লাগে, সেইকাৰণে কি কৈছে? একবৃক্ষ দশপুত্ৰ, এজোপা গছ ৰোৱা 10টা পুত্ৰৰ সমান। কৃষ্ণ কৃষ্ণ। কাৰণ আমি গছৰ পৰা কি পাইছোঁ? ঘাঁহ। বৃক্ষ জগত বুলি ক'লে খেৰেৰে আগতে ঘৰটো নবনাই জানো? চিলিংখন দিয়া কাঠ, পাৰ্লিঙৰ কাঠ, কেঞ্চি বেটামৰ কাঠ, সূতাৰ কাঠ, গোটেই গছডালে এটা এটা সূতা নহয় জানো? এখন পুৰণা ঘৰ, এটা পুৰণা নামঘৰৰ সূতা মানে সেয়া একোডাল গছ। বৰপেটা সত্ৰৰ এই নামঘৰৰ সূতাবিলাক তুলসী বৃক্ষ বুলি নকয় জানো? কয়নে? গতিকে এডাল এটা সূতা মানে এডাল এডাল গছ। কিমান গছ লাগিছিল? আমি সূতা কাৰণে আনিছোঁ। আমি যিখন দৰ্জা বনাইছোঁ কাঠৰ, এইখনো গছৰ পৰা হোৱা নাই জানো? গতিকে দাইলত ফোৰণ দিওঁতে দিয়া তেজপাত খিলাৰ পৰা বৰনামঘৰৰ সূতাটোলৈকে গোটেইখিনি গছৰ পৰা পাতিছোঁ। আনকি বিভিন্ন বৃক্ষত লগা ফল আমি শৰাইখনত দিয়া, আনকি কলগছৰ পাতখিলাৰে ঢাকি দিছোঁ। আগতে বিয়া বাৰু ৰভা চালে কলৰ পাতেৰে দিছিল, সমস্ত বৃক্ষ জগতৰ লগত আমাৰ সনাতন বৈদিক সংস্কৃতিত বহুত সম্পৰ্ক আছে। আৰু সেই বিষ্ণুৱে যেতিয়া তুলসীক বুজাই দিলে যে তুমি বিধৱা নহয়, তোমাৰ স্বামীও মোৰেই অংশ, তেওঁ আত্মাহে, মই পৰমাত্মা, এতিয়া আজিৰ পৰা ময়ে তোমাৰ স্বামী। কৃষ্ণ কৃষ্ণ। আৰু এই বুলি ক'লে এই জন্মত তোমাৰ আয়ুস শেষ হ'ব। আৰু তেতিয়া তুলসীয়ে ক'লে অহা জন্মত আৰু মানৱী তনু নধৰোঁ, আকৌ যদি আপুনি মোৰ লগত চলনা কৰে। তেতিয়া কৈছে মইতো আপোনাক এতিয়া হৃদয়ৰ ফুল ছিঙি দিব নোৱাৰিম, কাৰণ মোৰ মনত আপোনাৰ প্ৰতি বেলেগ ভাৱনা আহি গ'ল। যেতিয়া এজন ব্যক্তিৰ প্ৰতি তেওঁৰ সন্মুখৰ ব্যক্তি এজনৰ মনত শ্ৰদ্ধাৰ ভাৱ নাথাকে, নমস্কাৰ দিব পাৰিব জানো? নোৱাৰে। এতিয়া মই দীপক ব্ৰহ্মই তোমাক, মই কোনো প্ৰসন্নমণি বৰাক সেৱা কৰা নাই, প্ৰসন্নমণি বৰা কোনো দীপক ব্ৰহ্মক সেৱা কৰা নাই। মই তোমাৰ আত্মাটোক সেৱা কৰিছোঁ, আৰু তুমি তোমাৰ মোৰ আত্মাটোক সেৱা কৰিছা। আৰু তুমি কৈছা মই নমস্কাৰ জনাইছোঁ, সেৱা জনাইছোঁ, মই সেই গ্ৰহণ কৰি ভগৱন্তৰ চৰণত অৰ্পণ কৰিছোঁ। কাৰণ আমিতো আত্মাহে। গতিকতে তেতিয়া ক'লে যে যিহেতু আপোনাৰ প্ৰতি মোৰ শ্ৰদ্ধা কমি গ'ল, হ'ব পাৰে আপুনি জগতৰ হৰ্তা কৰ্তা বিধাতা, সেয়ে মই দ্বিতীয়বাৰ মানৱী তনু নধৰোঁ। আৰু কাৰণ হৃদয়ৰ সেই ফুল ছিঙি আপোনাক দিব পৰা মোৰ শক্তি নাই, মোৰ সেই ভাৱনা অহাই নাই। তেতিয়া বিষ্ণুৱে উপযাচি ক'লে অহা জন্মত তুমি তুলসী বৃক্ষ হ'বা। তেতিয়া মানে বৃক্ষত পৰিণত হোৱা নাই, মানৱী হৈ আছিলে। তুলসী গছ, অহা জন্মত তুমি তুলসী বৃক্ষত পৰিণত হ'বা। আৰু তোমাৰ পাত নহ'লে, পত্ৰ পুষ্প নহ'লে মোৰ পূজাই নহ'বগৈ, মই অসম্পূৰ্ণ। আশীৰ্বাদ দিলে। আৰু তুমি সতী বুলি পেলাই পৃথিৱী বিখ্যাত হ'বা। আৰু তুলসীৰ লগতে কল্পতৰ মুক্তি বুলি কয়। গতিকে হ'ব পাৰে তোমাৰ দৈত্য, কিন্তু তোমাৰ লগতে তোমাৰ স্বামীৰ নামো দৈত্যলৈ যদি মোৰ হাততে বধ হ'ল, স্বামীৰ নামো প্ৰচাৰিত হ'ব। তুলসীৰ স্বামী কোন আছিল বুলি ক'লে শংখচূড়ৰ কথা ক'ব নহয় জানো? গতিকে নৰকাসুৰক বধ কৰা মানে আকৌ কৃষ্ণৰ কথা আহিয়ে যাব। ৰামায়ণত ৰামৰ কথা ওলাই গ'লে ৰাৱণৰ কথা নিব পাৰে, সীতাক চুৰ কৰিব পাৰে, কিন্তু ৰামৰ কথা অহাৰ লগে লগে, মানে ৰামায়ণৰ যুদ্ধ অহাৰ লগে লগে, লংকা যুদ্ধ অহাৰ লগে লগে ৰাৱণৰ কথা আহিবই, নাহিব জানো? গতিকে সেইকাৰণে শ্ৰীনাৰায়ণে আশীৰ্বাদ দিলে তুলসীক যে তুমি অহা জন্মত
বৃক্ষত পৰিণত হ'বা আৰু ব্ৰহ্মাৰে পূজা হওক গায়ত্ৰী হওক মোৰেই গায়ত্ৰী হওক আৰু বাকী এই 33জন দেৱতাৰ পূজাত আচলতে 33 কোটি নহয় দেই 33 প্ৰকাৰ একাদশ ৰুদ্ৰ এইটো আপুনি ভাল কথা এটা উলিয়াই একাদশ ৰুদ্ৰ 33 কোটি মানে 33 প্ৰকাৰ গুচি যোৱা প্ৰকাৰ একাদশ ৰুদ্ৰ দ্বাদশ আদিত্য মানে 12জন দেৱতা 2 অশ্বিনী কুমাৰ অৰ্থাৎ যমজ দেৱতাৰ চিকিৎসক 2 অশ্বিনী কুমাৰ লগতে অষ্টবসু সোম আপ অনিল অনল ধৰ প্ৰভাস প্ৰত্যুষ এই 8জন অষ্টবসু এই সমুদায় আটাইকেইজনে মিলি পেলাই 33জন দেৱতা এই 33জন দেৱতা এই 33জন দেৱতাৰ পূজাৰ ভিতৰত একাদশ ৰুদ্ৰ শিৱ পূজাৰ বাদে বাকী এই 22জন দেৱতাৰ পূজাত তুলসী প্ৰয়োজন হ'ব আৰু কেতিয়াবা ভুল হৈ যায় আৰু যেতিয়া ত্ৰেতা যুগ আহিল দশৰথৰ পুত্ৰ শোকত মৃত্যু হ'ল বনবাসত সীতাক দশৰথে দেখা দিলে বোৱাৰী মই নৰতন ত্যাগ কৰিলোঁ মোক পিণ্ড দিয়া আৰু সীতাই তেতিয়া এটা কলৰ দোনাত অলপমান পানী দুবৰি বন তুলসীৰ পাত চাউল কেইটামান লৈ যেতিয়া শহুৰ পিতৃলৈকে তৰ্পণ কৰিব বিচাৰি ক'লে হে শহুৰ পিতৃ পিণ্ড গ্ৰহণ কৰক তেতিয়া দশৰথে প্ৰমাণ চাবলৈকে সীতাক ক'লে পাণখিলা দাঙি নিয়া এখিলা পানেৰে সেইখিনি ঢাকি থৈছিল আৰু দেখিলে সীতাই অলপমান পানী কেইটামান চাউল তুলসী ঠানি এটা দুবৰি বনমান কেইডালমান দশৰলৈকে যাচিছে আৰু কৃত্ৰিম খং দেখুৱাই দশৰথে ক'লে তোমালোকে ফলাহাৰ কৰা মোকনো এইবোৰ কি দিছা আৰু সীতাই তেতিয়া কৈছে আপুনি যিহেতু নৰতনু ত্যাগ কৰিলে আপুনিতো আত্মাদেৱৰ জানে এইটো বৰ্তমানতো আপুনি বিদেহ হ'ল আপোনাৰতো দেহ নাই আপুনিতো ৰমণ কৰিব নোৱাৰে নে চকুৰে দেখিব না কাণেৰে শুনিব না নাকেৰে উশাহ ল'ব নোৱাৰে নে মুখেৰে খাব যে আপোনাৰতো হাত ভৰি একো নাই এতিয়া আপুনি কোনখন হাতেৰে তুলি ল'ব কোনখন মুখেৰে খাব কোনডল অন্তৰে যাব কোনটো পাকস্থলীত পৰিব তেতিয়া দশৰথে সীতাক ক'লে তুমি সঁচাকৈ সতী মই পৰীক্ষা ল'বলৈকে কৈছোঁ কাৰণ মৃত্যুৰ পাছত আৰু একো গ্ৰহণ নকৰে থাকোঁতেই যি কৰে গতিকে জীয়াই থাকোঁতেই জ্যেষ্ঠজনক পাবলগীয়া সন্মানখিনি দিব লাগে মৰাৰ পাছত সাধাল খাহি মাৰি ভোজ দিলে কোনোবাই খাই ভাল পাব পাৰে কিন্তু আত্মাই ঊৰ্ধগামী নহয় কিন্তু দশৰথ যোৱাৰ পাছত ৰামে আহি সীতাক যেতিয়া সুধিলে পিতৃক পিণ্ডদান দিয়া হ'লনে তে সীতাই ক'লে যথাবিহিত সন্মানপূৰ্বক পিতৃক তৰ্পণ কৰা হ'ল পিতৃ সন্তোষ হৈ গুচি গৈছে প্ৰমাণ কি দুবৰি তুলসী পাণখিলা কলৰ দোনা চাউল এইবোৰ প্ৰমাণ আছে তেতিয়া দুবৰি বনক সুধিলে ৰামে হে দুৰ্বাক্ষ দুবৰি বনক সংস্কৃত দুৰ্বাক্ষ বুলি কয় হে দুৰ্বাক্ষ কোৱাচোন মোৰ ধৰ্মপত্নীক সীতাই পিণ্ডদান দিলেনে বোলে মোৰ জ্ঞাত নহয় দুবৰি মিছা কথা ক'লে আৰু সেইকাৰণে সীতাই অভিশাপ দিলে যে কুকুৰে দুবৰি বন দেখিলেই ঠেং দাঙি তোৰ মূৰত মুতিব কৃষ্ণ সীতাৰ অভিশাপ আৰু সেইকাৰণে বেলেগ বন নহয় দুবৰি বনতহে কুকুৰে মুতে কৃষ্ণ পাণখিলাক ক'লে যে কৰ্পূৰ তাম্বুল অৰ্পণ কৰিলে দেৱতাক পাণ লাগেই পাণেৰে দৰাক বৰি বানে তেতিয়া পাণক ক'লে হে আৰোহী পাণৰ আন নাম আৰোহী বৃক্ষত আৰোহণ কৰে কাৰণে আৰোহী ৰামচন্দ্ৰ প্ৰভুৱে সুধিছে সীতাই যে পিণ্ড দিলে তুমি জানানে তেতিয়া কৈছে কি মোৰ অজ্ঞাত কিয় মিছা কথা কৈ আছে তেতিয়া কৈছে সীতাই অভিশাপ দিলে লাগিবা গছত ঠিকেই টানি টানি ছিঙিব নখ লগাই আৰু তোমাৰ নাক কাণ শূৰ্পণখাৰ যেনেকৈ কাটিছিল লক্ষণে শূৰ্পণখাৰ নাক কাণ কাটিটো তোমাৰ নাক কাণ নকটাকে মানুহে তোমাৰ ভক্ষণো নকৰিব আৰু পূজাটো নলগাব সেইকাৰণে পাণৰ আগমূৰ নকটাকে
পূজাত নলগায় কৃষ্ণ 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 এইটো ডাঙৰ কথা তুলসীক কোৱা হ'ল হে তুলসী দেৱী হে বিষ্ণুৰ প্ৰিয়া তুলসীৰ আন নাম বিষ্ণুপ্ৰিয়া কওকচোন হে দেৱী সীতা দেৱীয়ে সঁচাকৈ পিণ্ডদান দিলেনে তেতিয়া কৈছেগে মোকতো কলৰ দোনা এটাত জুবুৰিয়াহে থৈছে মোৰতো চকু নাই মই কেনেকৈ দেখিম আৰু সীতাই তেতিয়া হাঁহি হাঁহি অভিশাপ দিছে যে দুৰ্বাক্ষত কুকুৰে যি কৰিব তোমাৰ গুৰিটো তাকে কৰিব সেইকাৰণে তুলসীৰ গছ দেখিলে কুকুৰে ৰ'বই নোৱাৰে গৈ পেলাই এটো হ'লেও পেচাব কৰি দিয়ে কৃষ্ণ প্ৰভু কৃষ্ণ কিয় হাঁহিলে সীতাই মিচিকে সীতাই যে ক'লে তাৰমানে মোৰ জানো চকু আছে তেতিয়া সীতাই কৈছে তোমাৰ যদি চকু নাই বৃক্ষ জগতৰ যদি চকু নাই সূৰ্যৰ পোহৰ যিফালে আহে সিফালে গছডাল কিয় বাঢ়ে কিয় যায় বেলেগ নাই মই বিজ্ঞানসন্মত কথা ভাবিছোঁ লাও কোমোৰা জিকা ভোল এইবিলাকৰ লতিডাল আৰু শিমুল আৰোহণ কৰে এওঁলোকৰ এডাল এণ্টেনা নাথাকেনে সৰু নাথাকে থাকে সৰু সৰু এডাল যেতিয়া জেং পুতি দিয়ে মানে হেডালিখনত দিয়ে যিফালে জেং থাকে সি ধৰি নলয়নে ধুনীয়াকৈ অকণমান আঁতৰত থাকিলেও সি নিজে সেই পোনাই পোনাই গৈ 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 লাষ্টত জেংডাল যদি জেংডাল অলপ দীঘলত আছে শুংডাল বেছি দীঘললৈকে এণ্টেনাডাল আগবাঢ়ি যাব যদি তাৰ চকুৱে নাই দেখাই নাপায় চেঞ্জেই নাই কেনেকৈ হ'ব সীতাই কৈছে কেঁচুৱেও গম পায় গাঁতত পানী সোমাইছে শুকান ঠাই কোনফালে আছে সেইকাৰণে কয় কেঁচু গাঁতত পানী সোমালে সি কেঁচু গাঁতত নাথাকে জোকডালেও গম পায় জোকৰ চকু আছে নেকি নাই জোকৰ কিন্তু এটা বস্তু আটাইতকৈ বেছি আছে দাঁত 336টা দাঁত থাকে সেইকাৰণে জোকে কামুৰিলে তেজ নৰয় ইমানকেইটা দাঁতেৰে কামোৰে 336টা পৃথিৱীৰ সৰু প্ৰাণী বিজ্ঞানৰ ভাষাত হেৰুডিনিয়া গ্ৰিনলজা বুলি কয় তেজ খোৱা জোকডাল তেজ খোৱা জোকৰ চকু নাই কিন্তু তাৰ চেন্সৰ অৰ্গেন ইমান ষ্ট্ৰং আৰু 336টা দাঁত আছে তে চকু নোহোৱাকেতো জোকডালে গম পায় ইফালে তেজ থকা প্ৰাণী কাষে পাজৰে কোনফালে আছে কোনোবা যদি প্ৰাণী আঘাতপ্ৰাপ্ত হৈছে সেইফালে বেছি জোৰকৈ তেজ ওলাইছে তেজৰ গোন্ধ পায় নহয় জানো সেইকাৰণে তোমাৰ চকু নাই সেইকাৰণে তুলসীক হাঁহিলে গতিকে তুলসী কি বুলি অভিশাপ দিলে যে দুৰ্বাক্ষৰ মূৰত যেনেকৈ মুতে তোমাৰ মূৰতো কুকুৰে মুতিব গতিকে সেয়া তেতাযুগৰ কথা অৰ্থাৎ যেনেকৈ বিষ্ণুক অভিশাপ দিছিল তুলসীয়ে তুমিও কলংকিত হ'বা তেতিয়া সেই কামটো কৰোঁতে তুলসী অভিশাপ দিছে যে তুমিও কলংকিত হ'বা জগতৰ কল্যাণৰ কাৰণে মোৰ স্বামীক বধ কৰিলা মোৰ স্বামীক বধ কৰিবৰ কাৰণে তুমি মোৰ সতীত্ব হৰণ কৰিলা হয় নাই কিন্তু গতিকে তুমিও কলংকিত হ'বা সেয়া ক'ত প্ৰমাণ হ'লগৈ কলংকিতটো বিষ্ণুক মানে বেলেগৰ প্ৰতি গ্ৰমণ কৰে বুলি কলংকিত নহ'ল জানো বিশ্ব সেই কলংকিতটো হৈ গ'ল গতিকে কিন্তু নিজে জানো পাৰিলে সীতাৰ সন্মুখত তুলসীয়েও জানো মিছা কথা নক'লে হয় নাই গতিকে এইখন পৃথিৱীত সত্যবাদী বুলি নিজকে কোনেও জহাব নালাগে কাৰণ সত্যৰ কেতিয়া অপালাভ হয় কোনো গম নাপায় মানুহে কয় যে সত্যবাদী যে ৰাজা যুধিষ্ঠিৰ সত্য কথা নোকোৱাৰ কাৰণে যুধিষ্ঠিৰে কুন্তীক অভিশাপ দিছিল মাতৃজাতিৰ মুখত কথা লুকাই নাথাকো কিন্তু সেই যুধিষ্ঠিৰেতো মিছা কথা ক'ব লগা হ'ল অশ্বত্থামা হাতত কিন্তু তে মিছলে কোন প্ৰমাণিত হ'ল সেই যুধিষ্ঠিৰেতো যৌধাই নামৰ অপ্সৰাৰ লগত তেওঁৰ যে দৈৱক নামৰ সন্তান আছে লুকুৱাই থৈছিল তেওঁ মিছলে কোন প্ৰমাণিত হ'ল যাৰ কাৰণে পিতামহ ভীষ্মৰ খৰসজ্জাত পৰি কুন্তীক ক'বলগীয়া হ'ল ধৰ্মিষ্ঠ বলিষ্ঠ ধনুৰ্ধৰ কিছু নুই কৃষ্ণই যিখে চিন্তে সেই শিকে কথা কোন ধৰ্মিষ্ঠ আজি যাক ধৰ্মিষ্ঠ বুলি বুজে সেই কালি মিছলি ভ্ৰষ্ট হ'ব পাৰে আজি যাৰ হাতত 100 হাতীৰ বল আছে হয়নে কালি তেওঁৰ গদাই কাম নকৰিব যাক আজি গাণ্ডীপধাৰী অৰ্জুন বুলি ভাবিছা তেওঁ হয়তো কৃষ্ণৰ বৈকুণ্ঠ পুৰাণৰ পাছত জেওৰাৰ গছ খুলি গৰখীয়াই পিটিছে হয় নাই গতিকে অৰ্ধনিমিষতো মানুহৰ পতন হ'ব পাৰে আৰু স্খলন হ'ব পাৰে গতিকে তুলসীৰ আখৰ স্খলন হ'ল কি হ'ল তেওঁ সীতাক দোষী সজালে আৰু সীতা যদি দোষী হ'লেহেঁতেন
সেই অভিশাপ নালাগিলেহেঁতেন আৰু শেষত কলৰ দোনাটোক ক'লে তুমি প্ৰমাণ দিব পাৰিবানে তেওঁ কৈছে মানে ময়োতো প্ৰমাণ দিবলৈ অপাৰক তেতিয়া ইমান পুণ্যৱন্ত কদলী বৃক্ষ কলগছ সেই কলগছকো অভিশাপ দিলে সীতাই যেতিয়াই তোমাৰ পূজাৰ প্ৰয়োজন হ'ব আংগিক হিচাপে তোমাৰ কলদোনা কাটিব আৰু নাক কাণ নকটাকে শূৰ্পণখা যেনেকৈ নাক কাণ কাটিছিল নাক কাণ নকটাকে তোমাক ব্যৱহাৰ নকৰিব দোনাটো বনাওঁতে পূজাত পুৰোহিতে নাক কাণ নকটাকে পূজাত নলগায় গতিকে সীতাৰ অভিশাপ নালাগিলনে সীতা সতীত্বৰ কাৰণেই লাগিল নহয় জানো গতিকে সীতাই বাৰে বাৰে প্ৰমাণ দিব লগা হৈছে শেষত বনবাসৰ পৰা ঘূৰি অহাৰ পাছত অগ্নিত পৰীক্ষা দিবলগীয়া হৈছে হয়নে অগ্নিত পৰীক্ষা কৰি আনিলে সীতাকক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলে তোমাক তাৰপিছত আকৌ ৰাজ্যবাসীৰ কাৰণে তথাপিতো তেওঁ গতিকে এনেদৰে এৰি দিবলগীয়া হৈছে সতীত্বৰ কাৰণে কেতিয়াবা সীতাই কেতিয়াবা তুলসীয়ে পৰীক্ষা দিবলগীয়া কিন্তু সনাতন বৈদিক পৰম্পৰাত যিহেতু বৃক্ষও ব্ৰহ্ম হয় সেয়েহে আজি সনাতন হিন্দু প্ৰতি ঘৰৰ পদূলি পদূলিয়ে আজি তুলসীৰ আদৰণি এতিয়া মূল কথাটোলৈকে আহোঁ অইন সময়ত নহ'লেও বছৰৰ বহাগ জেঠ আষাৰ শাওণ ভাদ আহিন কাতি বছৰৰ সপ্তম মাহ কাতি মাহ সংস্কৃতত কাৰ্তিক মাহ বুলি কয় শিৱৰ পুত্ৰৰ নাম কাৰ্তিক আৰু কাতি মাহটো ২৭টা নক্ষত্ৰৰ ৩ নম্বৰ মাহ কৃতিকাৰ পৰা হৈছে ২৭টা নক্ষত্ৰৰ ভিতৰত অশ্বিনী ভৰণী কৃতিকা প্ৰথম অশ্বিনী দ্বিতীয় ভৰণী তৃতীয় কৃতিকা অধিপতি অগ্নি আৰু ছাগলী কৃতিকা নক্ষত্ৰৰ অধিপতি ছাগলী আৰু অগ্নি অৰ্থাৎ ছাগলীৰ জিভাত অগ্নি থাকে আৰু কৃতিকাৰ অধিপতি অগ্নি সেইকাৰণে ছাগলীয়ে খালে বস্তু নেবাচে ছাগলীয়ে খালে নেবাচে দেই আৰু এই কৃতিকা নক্ষত্ৰৰ সময়খিনি কাতি মাহত পথাৰত পানী কম থাকে আৰু সেইখিনি সময়ত যদি পানীৰ যোগান ধৰা নহয় ধানবোৰ পতান হৈ যাব সেইকাৰণে ডাকৰ বচনত কৈছে আহিন কাতিত ৰাখিবা পানী ৰজাই যেনেকৈ ৰাখে ৰাণীক যেনেকৈ নিৰাপত্তা সহিতে ৰজাই ৰাখে তেনেদৰে যদি ৰাণীক ৰখা দি পথাৰত ধানৰ গুড়ত পানী নাথাকে কাতি মাহত তেতিয়াহ'লে ধান কিন্তু পতানত পৰিণত হয় আৰু এই কাৰ্তিক মাহটোকেই অসমীয়াত কাতি মাহ বুলি কয় যেতিয়া সূৰ্যৰ প্ৰচণ্ড তাপ সৃষ্টি হ'ল পত্নীয়ে সেই তাপ গ্ৰহণ কৰিব নোৱাৰা হ'ল বিষ্ণুৱে 12 টুকুৰকৈ সূৰ্যক কাটি দিলে সুদৰ্শন চক্ৰৰে আৰু কাটি দিয়াৰ পাছত 12 টুকুৰা হোৱা সূৰ্যৰ তাপ কোনে গ্ৰহণ কৰিব আৰু চন্দ্ৰৰ পত্নী ২৭ গৰাকী অশ্বিনী ভৰণী কৃতিকা ৰোহিণী আদ্ৰা মৃগশিৰাৰ পৰা পূৰ্ব ভাদ্ৰপদ ৰেৱতীলৈকে এই ২৭ গৰাকী দক্ষ প্ৰজাপতিৰ জীয়েক ডাঙৰ জীয়েকৰ নাম সতী শিৱই বিয়া কৰিছে এই ২৭জনী পত্নীৰ ভিতৰত 4 নম্বৰ পত্নী ৰোহিণী দেৱীক চন্দ্ৰই খুব ভাল পাইছিল নম্ৰ আছিল ভদ্ৰ আছিল সময়ানুৱৰ্তিতা নিয়মানুৱৰ্তিতা সহ্য ধৈৰ্য সহনশীলতা আত্মীয়তা পৰোপকাৰ বিচাৰ বিচক্ষণতা এই গুণবোৰৰ বাবে চন্দ্ৰই নিশাপতি চন্দ্ৰই ৰোহিণীক খুব প্ৰেম কৰে আৰু কেনেকৈ বাকীবিলাকে পুতক ল'ব পাৰে চাই আছে আৰু এদিনাখন চন্দ্ৰৰ কোনো এটা কথাত গুৰু বৃহস্পতিৰ লগত উখনা-উখনি লাগিল আৰু বৃহস্পতিয়ে চন্দ্ৰক ভ্ৰষ্ট হ'বলৈ অভিশাপ দিলে আৰু চন্দ্ৰই ক্ৰোধান্বিত হৈ গুৰুপত্নীক অপহৰণ কৰে গুৰুপত্নী বৃহস্পতিৰ নাম হ'ল
তাৰাদেৱীৰ ঔৰসত মানে গৰ্ভত চন্দ্ৰৰ ঔৰসত বুধৰ জন্ম হয় পত্নী এৰি উপপত্নী ভজাৰ বাবে শহুৰ দক্ষই চন্দ্ৰক ক্ষয় ৰোগ হ'বলৈ অভিশাপ দিয়ে যক্ষ্মা ৰোগ হ'বলৈ স্বামীৰ মৃত্যু হ'ব বুলি ভাবি ভয় কৰি ৰোহিণীতকৈ ডাঙৰ তিনিজনী বাইদেউ অশ্বিনী ভৰণী কৃতিকা আৰু ৰোহিণীতকৈ সৰু 23জনী ভনীয়েক শতবিঘা পূৰ্ব ভাদ্ৰপদ উত্তৰ ভাদ্ৰপদ মঘা মৃগশিৰা ধনিষ্ঠা ৰেৱতী ৰোহিণী আমাৰ এই অনুৰাধা উত্তৰ ভাদ্ৰপদ এনেকৈ 23জনীয়ে ভনী তিনিজনী বাইদেউ সমুদায় 26জনী স্বামী চন্দ্ৰক এৰি পিতৃ মাতৃ গৃহত গুচি গ'ল কিন্তু চন্দ্ৰ জৰাগ্ৰস্ত হোৱাৰ পাছতো যক্ষা ৰোগগ্ৰস্ত হোৱাৰ পাছতো ৰোহিণীয়ে কিন্তু স্বামী সেৱা এৰা নাছিল আৰু ৰোহিণীৰ গুৰু নাৰদৰ লগত আলোচনা কৰি ৰোহিণীয়ে চন্দ্ৰক প্ৰভাকৃতত নিতৰ স্থান কৰি বিষ্ণু মন্ত্ৰ জপ কৰিব দিলে আৰু লাহে লাহে ক্ষয় ৰোগ কমি আহিল আৰু নাৰদে ৰোহিণীক ক'লে পিতৃক উভতাকে সঁচা কথাটো কয়গৈ পিতৃক উভতাকৈ সঁচা কথাটো কোৱা সকলোৱে জানে নাৰদটো জোঁট লগোৱা মানুহ আৰু ৰোহিণীয়ে গৈ পেলাই পিতৃক কৈছে হে পিতৃ আপুনি যি আশীৰ্বাদ দিলে আমাৰ স্বামী চন্দ্ৰৰ যক্ষ ৰোগত মৃত্যু হওক ক্ষয় ৰোগত গতিকে কোন পিতৃয়ে বাৰু ভাবে যে জীয়েকেইজনী বিধৱা হওক আপুনি বোধহয় বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী পিতৃ আৰু শহুৰ যে জয়েকক মৃত্যু হ'বলৈ আশীৰ্বাদ দিছে কাৰণ উভতাকে খবৰ দিছে তেতিয়া ৰোহিণীয়ে কৈছে আপোনাৰ আশীৰ্বাদত আমি গোটেইকেইজনী বিধৱা হ'ম মইতো অকলে বিধৱা নহয় জানো 27গৰাকী গতিকতে তিনিজনী বাইদেউ 23জনী ভনীৰ সৈতে আমি 27জনী আপোনাৰ কন্যা বিধৱা হ'ম কিন্তু মই বিধৱা হ'লেও স্বামীক নেৰোঁ কাৰণ দেৱলোকত থকা 33জনে মৰ্ত্যত পূজা পায় আপুনি দক্ষ প্ৰজাপতিহে আপুনিতো বিধাতা নহয় আপুনি জানো 33জন দেৱতাৰ পৰা এজন দেৱতা কমাই দিব পাৰিব আৰু বাধ্যত পৰি দক্ষ প্ৰজাপতিয়ে নিজৰ অভিশাপ ঘূৰাই ল'লে আৰু ক'লে জোঁৱায়ে ক্ষয় ৰোগৰ পৰা আৰোগ্য হওক কিন্তু যিহেতু অকৰ্ম কৰিলে গতিকে আজিৰ পৰা চন্দ্ৰৰ দুটা পক্ষ হওক কৃষ্ণ পক্ষ আৰু শুক্ল পক্ষ তেতিয়াই সৃষ্টি হ'ল আজিৰ পৰা দুটা মাহ হওক চন্দ্ৰমাহ আৰু মলমাহ কৃষ্ণ এটা অমাৱস্যাৰ পৰা আন এটা অমাৱস্যালৈকে চান্দ্ৰমাহ এটা পূৰ্ণিমাৰ পৰা আন এটা পূৰ্ণিমালৈকে মলমাহ মলমাহত বিশ্বকৰ্মা আৰু কৃষ্ণৰ বাদে কাৰো পূজা নহয় ক্ষুদ্ৰ দেৱ দেৱীৰ ভিতৰত বিশ্বকৰ্মা আৰু পৰম দেৱতা কৃষ্ণৰ বাদে এই মল মাহত কাৰো পূজা নহয় আৰু থাকি গ'ল 26জনী এই 26জনী বিধৱা হ'বৰ পৰা বাচিল কিন্তু স্বামীৰ প্ৰেম কেনেকৈ ঘূৰাই পাব তাৰ অগ্নি পৰীক্ষা এইবাৰ বিষ্ণুৱে উপদেশ দিলে তোমালোকে এজনীকে গৈ সূৰ্যৰ তাপ ল'বলৈ চেষ্টা কৰা অশ্বিনী নক্ষত্ৰ গ'ল প্ৰথম নহ'ল ব্যৰ্থ হ'ল ভৰণী গ'ল ব্যৰ্থ হ'ল কৃতিকা গ'ল ব্যৰ্থ হ'ল চতুৰ্থত বিশাখা নামৰ নক্ষত্ৰটি গ'ল বিশাখা নামৰ নক্ষত্ৰে গৈ সূৰ্যৰ প্ৰথমটো খণ্ডটোৰ তাপ গ্ৰহণ কৰিলে প্ৰচণ্ড তাপ বহাগৰ দুপৰীয়াৰ ৰ'দ নহয় জানো আৰু এই বিশাখাৰ নামেৰে বছৰৰ প্ৰথমটো মাহ বৈশাখ সংস্কৃতত আৰু বৈশাখৰ পৰা অসমীয়াত বহাগ হ'ল দ্বিতীয়তে পুনৰ উত্তৰখানা পূৰ্ব ভাদ্ৰপদ আৰু অশ্লেষা গ'ল বিফল হ'ল এইবাৰ জ্যেষ্ঠা নামৰ নক্ষত্ৰই সূৰ্যৰ দ্বিতীয় খণ্ডৰ তাপ ল'লে জ্যেষ্ঠাৰ পৰা অসমীয়াত জেঠ হ'ল
এইবাৰ উত্তৰখানা নামৰ নক্ষত্ৰ আগবাঢ়িলে বিফল হ'ল পূৰ্ব পৰা গ'ল পূৰ্বখানাৰ পৰা আষাৰ আষাৰৰ পৰা অসমীয়াত আহাৰ মাহৰ সৃষ্টি হ'ল ইয়াৰ পাছত শ্ৰৱণ নামৰ নক্ষত্ৰই গৈ পেলাই পোনপটীয়াকৈ সফল হ'ল শ্ৰৱণৰ পৰা শ্ৰাৱণ অসমীয়াত শাওণ মাহ সৃষ্টি হ'ল ইয়াৰ পাছত উত্তৰ ভাদ্ৰপদ আৰু 25 নম্বৰ নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ গ'ল আৰু 25 নম্বৰ নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদ সফল হৈ ভাদ্ৰ মাহ অসমীয়াত ভাদ মাহ হ'ল এইবাৰ পুনৰ এই যে সফল কৰে তাজপাতি ক্লাছত যে ৰোটেশ্যন কৰে সেনেকৈ নাৰদে এইবাৰ সুবিধা দিলে যে প্ৰথম নক্ষত্ৰই আৰু এবাৰ চেষ্টা কৰিব লাগে অশ্বিনী এবাৰ অশ্বিনী নক্ষত্ৰই গৈ এইবাৰ আটাইতকৈ ধুনীয়া মাহটো যিটো মাহত মানে কলৰ খাৰ হয় কাতি মাহ নহয় জানো নোৱাৰিলে অশ্বিনী আকৌ এবাৰ চেষ্টা কৰিব দিয়াতে আপুনি যে মই স্বামীৰ প্ৰেম কিয় নাপাম এই বুলি চেষ্টা কৰিব দিওঁতে অশ্বিনী সফল হ'ল আৰু তাৰ পৰা অশ্বিনীৰ পৰা আশ্বিনৰ পৰা আহিন মাহৰ সৃষ্টি হ'ল এইবাৰ ভৰণীক ক'লে তুমি আৰু এবাৰ ট্ৰায়েল দিয়া আকৌ ছেকেণ্ড চান্স পায় ছেকেণ্ড চান্সতো ভৰণীয়ে ব্যৰ্থ হ'ল কৃতিকা ক'লে তোমাৰ লাষ্ট চান্স আৰু কৃতিকা নিজৰ অধিপতি অগ্নি দেৱতাক স্মৰণ কৰিলে হে অগ্নি পৃথিৱীত তুমি অগ্নি হুতাসুন অনল দহক পাৱক অন্তৰিক্ষত তুমি সূৰ্য আৰু মধ্যত তুমি বিদ্যুৎ ভগৱন্তৰ এই বিভূতি এই তিনি বিভূতিয়ে মোৰ গুৰু হে সূৰ্য দেৱতা হে বিদ্যুৎ হে অগ্নি মোৰ সহায়ক হোৱা আৰু পাৰিলে সফল হ'ল আৰু কৃতিকাই সফল হোৱাত কাৰ্তিকৰ পৰা অসমীয়াত কাতি মাহৰ জন্ম হ'ল ইয়াৰ পাছত 11 নম্বৰ নক্ষত্ৰ গ'ল মৃগশিৰা আৰু মৃগশিৰা সেই সময়ত হেনো হৰিণে শিং সলায় হৰিণবোৰৰ শিংবোৰ সলবাসলবিকৈ এৰাই যায় আকৌ নতুন শিং কিছু গজে ডাঙৰ ডাঙৰ বৰ্ষ পহুবিলাকে গছত মাৰি দি ফেৰেঙনি আধা শিং ভাঙি পেলায় কিছুদিন কষ্ট হয় আকৌ নতুন শিং আহে মূৰৰ বোজাটো বাঢ়ি হৰিণে শিং সলোৱা সময় সেইকাৰণে তাৰ নাম মৃগশিৰা নক্ষত্ৰ আৰু সেই মৃগশিৰাৰ পৰা মাৰ্গশীৰ্ষ যি মাহত ফুলবোৰ ফুলা আৰম্ভ হয় আঘোণ মাহ ইয়াৰ পাছত পুষ্যা নক্ষত্ৰ আগবাঢ়ি যায় পুষ্যাৰ পৰা পৌষ তাৰ পৰা পুহ মাহ ইয়াৰ পাছত উত্তৰ ফাল্গুনী আৰু পূৰ্ব ফাল্গুনী আগবাঢ়ি যায় উত্তৰ ফাল্গুনী ব্যৰ্থ হয় পূৰ্ব ফাল্গুনীৰ পৰা ফাল্গুনৰ পৰা ফাগুন মাহ হ'ল শেষত চিত্ৰ নক্ষত্ৰ অগ্ৰসৰ হয় আৰু একেবাৰতে সফল হয় চিত্ৰাৰ পৰা চ'ত মাহ এনেদৰে বিশাখাৰ পৰা বহাগ জ্যেষ্ঠাৰ পৰা জেঠ মাহ শ্ৰৱণৰ পৰা শাওণ পূৰ্বষাৰৰ পৰা আহাৰ পূৰ্ব ভাদ্ৰপদৰ পৰা ভাদ মাহ অশ্বিনীৰ পৰা আহিন কৃতিকা নক্ষত্ৰ কাৰ্তিক মৃগশিৰা 11 নম্বৰ নক্ষত্ৰ তাৰ পৰা আঘোণ পুষ্যাৰ পৰা পুহ পূৰ্ব ফাল্গুনীৰ পৰা ফাগুন চিত্ৰাৰ পৰা চ'ত অসমীয়াত 12টা বা সংস্কৃতত এই 12 মাহৰ সৃষ্টি হৈছে সেই কৃতিকা নক্ষত্ৰৰ পৰা কাৰ্তিক হ'ল আৰু সেই কাৰ্তিক মাহতে যিহেতু এই কাতি মাহত পানীৰ প্ৰয়োজন খেতি পথাৰত আকাশবন্তি জ্বলায় আৰু গৃহত এই মাহতেই এডাল তুলসী পদূলিত ৰৈ মানুহে জল অৰ্পণ কৰে জল মানে নাৰায়ণ পানী এই কাতি মাহতেই শংখচূড় বধ হৈছিল আৰু তুলসী হেনো বিধৱা হৈছিল আৰু বৰ মনোকষ্ট পাইছিল আৰু সেয়েহে তুলসীৰ মূৰত নাৰায়ণ ৰূপে জল দি তুলসীক সান্তনা দিয়া হয় আনহাতে তুলসী ঘৰত থাকিলে ভাল ই 100% আমাক অক্সিজেনৰ যোগান ধৰে আৰু অক্সিজেন যথেষ্টখিনি সতেজতা নিদিয়ে ঔষধি গুণৰ অধিকাৰী বায়ুৰ দুখ নাশ কৰে যিসকল লোকৰ ভকেল কৰ্ড বহি গৈছে লেৰিংছৰ প্ৰব্লেমছ আছে লজেন্সৰ প্ৰব্লেম আছে সিজোফেনিয়া আছে কনজাংটিভাইটিছ আছে মেনিনজাইটিছ আছে লেৰিনজাইটিছ ইত্যাদি বেমাৰ আছে ফেৰিনজাইটিছ আছে
এই লেলাৱতী গ্ৰন্থিৰ গণ্ডগোল আছে, টনচিলৰ প্ৰব্লেম আছে, তেওঁলোকৰ কাৰণে তুলসী পাতৰ ৰস খুব ভাল। আজিৰ তাৰিখত আয়ুৰ্বেদিক মই উদ্যোগবোৰক ধন্যবাদ দিছোঁ। ভুই তুলসী, মিঠা তুলসী মানে ষ্টেভিয়া, ৰাম তুলসী, এনেদৰে 5 বিধ তুলসী লগ লগাই তুলসীৰ ড্ৰপ সৃষ্টি কৰিছে। আৰু সেই তুলসী সেৱন কৰিলে চিকিৎসকৰ নীতি অনুসৰি, বিধি অনুসৰি যদি সেই তুলসীৰ ৰস গ্ৰহণ কৰা হয়, তেতিয়াহ'লে কণ্ঠনালীয়, কণ্ঠ সম্বন্ধীয়, তালু সম্বন্ধীয়, ENT সম্বন্ধীয়, কনজাংটিভাইটিছ, লেৰিনজাইটিছ, ফেৰিংজাইটিছ, মেনিজাইটিছ, ভকেল কৰ্ডৰ ডিফৰ্মিটিছ বহুতখিনিৰ পৰা সকাহ পাব। মই এই নামবোৰৰ অসমীয়া নামবোৰ নাজানো, গতিকে ৰোগবোৰৰ মই তেনেকৈ ৰখাইছোঁ। এতিয়া কনজাংটিভাইটিছৰ জানো, কিন্তু সেয়া চকুৰ ৰঙা পৰাৰ ৰোগটো সজুৱাই থাকে, আচলতে চকুৰ বসন্ত, আৰু সাধাৰণ মানুহে সেয়া জয় বাংলা হোৱা বুলি কয়। কনজাংটিভাইটিছৰ অসমীয়া ক'ব গ'লে চকুৰ বসন্ত। শৰীৰত যেতিয়া বিভিন্ন ধৰণে বসন্ত দেখা দিয়ে, গু বসন্ত, সৰু বসন্ত, মাজু বসন্ত, বৰ বসন্ত, এতিয়া চকুৰ বসন্ত তাকে কনজাংটিভাইটিছ বুলি কয়। বৰ সাৱধান হ'ব লাগে, সজুৱাব নালাগে নিজে। আৰু এই কনজাংটিভাইটিছৰ কাৰণেও তুলসীৰ দ্ৰৱ ভাল। যি কি নহওক, তুলসী এজোপা গুৰিত কাতি মাহত কিয় বন্তি জ্বলোৱা হয়? কাৰণ কৃতিকা নক্ষত্ৰ, কৃতিকাৰ অধিপতি অগ্নি, চাকি গছ অগ্নি, অগ্নি। তুলসী বিষ্ণুৰ প্ৰিয়া, জল হ'ল নাৰায়ণ, দিয়া নাই জানো? যেনেকৈ আলহী ভকত বা অতিথি ভকত এজন গৃহলৈ আগমন ঘটোতে গৃহস্থ ভকতে চৰণ ধুৱাই চৰণত প্ৰণিপাত নজনাই জানো? গৃহস্থ ভকতে আলহী বা অতিথি ভকতজনক চৰণত সেৱা জনাওঁতে গৃহস্থ ভকতৰ দুখন হাতৰ 10টা আঙুলি অতিথি ভকতৰ চৰণত নালাগে জানো? কি হ'ল? চৰণে বিষ্ণু, অতিথিৰ চৰণত বিষ্ণু, আৰু কৰাগ্ৰে বসতি লক্ষ্মী, কৰ মধ্যে সৰস্বতী, কৰমলৈ স্থিত ব্ৰহ্ম তস্মৈ শ্ৰী গুৰুৰ্মন। অৰ্থাৎ গৃহস্থ ভকতৰ লক্ষ্মী অংগটোৱে অতিথি ভকতৰ বিষ্ণু অংগত স্পৰ্শ হৈছে। বিষ্ণু লক্ষ্মীৰ মিলন হোৱা নাই জানো? গতিকে তুলসী নামৰ বিষ্ণুপ্ৰিয়াক স্বয়ং বিষ্ণু জলৰূপ হৈ পেলাই স্পৰ্শ কৰাইছে। তুলসী স্নান কৰিলে পানী দিওঁতে, নহয় জানো? আকৌ শংকৰদেৱে ক'ত কৈছে যে গছৰ গুৰিত পানী দিব, মাধৱদেৱে কোৱা নাই জানো? কৈছে। মূলত নেদে যদি পত্ৰ পুষ্প দেয়, কদাচিত তাৰ পত্ৰ পুষ্প ত্ৰিপিটি নলভ হয়, হয়নে? আৰু যেতিয়া মূলত দিব, সমগ্ৰ বৃক্ষজোপাই ত্ৰিপিটি লাভ নকৰে জানো? গতিকে তুলসী গছজোপাক এই গুৰত বন্তি জ্বলায়, কাৰণ কৃতিকা নক্ষত্ৰৰ পৰাই কাৰ্তিক মাহৰ সৃষ্টি হৈছে, কাতি মাহ, নহয় জানো? গতিকে কৃতিকাৰ অধিপতি কোন? অগ্নি। সেইকাৰণে চাকি গছ দিয়া হয়। চাকি গছ অগ্নিৰ প্ৰতীক, অগ্নিৰ প্ৰতীক। আকৌ তুলসী গছজোপাক যাতে পোক পতংগই নষ্ট নকৰক, তুলসী গছডাল আক্ৰমণ কৰিব অহা শত্ৰু অগ্নি জ্বলি পৰি মৰিব, নমৰিব জানো? গতিকে ইয়াৰ বিজ্ঞানসন্মত ভিত্তিও আছে, শাস্ত্ৰসন্মত ভিত্তিও আছে। যেনেকৈ আমি আহিন কাতি মাহত আকাশ বন্তি দিওঁ, পথাৰত আকাশ বন্তি দিলে কি হ'বগৈ? চগা সদায় অগ্নিৰ প্ৰতি উজ্জ্বল প্ৰতি আকৰ্ষিত হয়, পোক পতংগই তাতে পৰি পেলাই মৰিব, খেতিটো বাচিব, নহয় জানো? গতিকে সনাতন হিন্দু সংস্কৃতিত কেতিয়াবা যদি কিবা নাপায় বুলি কৈছে তাৰো কাৰণ আছে, পায় বুলি যদি কৈছে তাৰো কাৰণ আছে। এতিয়া মোৰ ডাঙৰ প্ৰশ্ন হৈ গ'ল, এতিয়া যিখিনি কথা শুনিলোঁ, তাৰমানে কোনোবা এটা পক্ষ, ধৰ্মৰ কোনোবা এভাগ পক্ষই তুলসী গছজোপাৰ পদূলি বাটত দুৱাৰ মুখত দেখিলেও মানে লেই চেই কৰে, বন্তি চাকি লগোৱাটো দূৰৰে কথা। এতিয়া আপোনাৰ যিখিনি কথা শুনিলোঁ সেইখিনি ভাল লাগিলে, যুক্তিসংগতভাৱে আপুনি কথাখিনি দেখুৱালে। কিন্তু এক শৰণ আৰু গুৰুজন, মানে গুৰুজনৰ, শ্ৰীমন্ত শংকৰদেৱ গুৰুজনৰ যি এক শৰণৰ যিটো উদ্দেশ্য, আমাৰ গুণমালা, গুৰুগৃহৰ গুণমালা ভাগত আমি এগছি বন্তি চাকি লগোৱা কথা হৈছে, কোৱা হৈছে, আকৌ তুলসী বন্তি চাকি গছ লগোৱা কোৱা হৈছে। মোক খেলি মেলি লাগিছে মানে কথাটোৰ ওপৰত।
এই বিষয়টো যে মানে মই দমুজাত পৰি গৈছো নামঘৰত এগছেই বন্তি হয় নামঘৰত এগছেই বন্তি নহয় জানো হয় তুলসী গুৰটোতে লগাব দিয়া নাই নহয় চাকি গছ আমি জানো ধানৰ গুৰত চাকি দিওঁ আকাশ বন্তিহে দিওঁ আকাশ বন্তি দিওঁতে ধান খাবলৈকে অপকাৰ কৰিবলগীয়া পোক পতংগখিনি মৰা নাই জানো নহয় জানো গতিকে পৰিৱেশটো শুদ্ধ কৰাৰ কাৰণে বতাহখিনি সতেজ হোৱাৰ কাৰণে তুলসী গছডাল ৰোৱা হ'ল নামঘৰৰ পদূলিতে আমি ৰাখিলোঁ ঔষধি গুণ হিচাপে আমি ৰাখিলোঁ বাৰু একশৰণৰ ভকত হ'ল বুলি ডক্তৰ এজনে যদি তুলসীৰ কফ চিৰাপ এটা লিখি দিয়ে নাখাব নেকি খাব আমাৰ যিবোৰ এতিয়া কফ চিৰাপ আছে এই কফ চিৰাপবিলাকত মই নামবোৰ নকওঁ কাৰণ কোম্পানীৰ এডভাৰটাইজ হৈ যাব হয় নাই পেটেণ্ট ঔষধ নহ'ব পাৰে এই এল'পেথিক আয়ুৰ্বেদিক কফ চিৰাপবিলাকত 28% পৰা 52%লৈকে এলকহল আছে নহয় জানো তেতিয়াহ'লে এলকহল মানেতো বৰ্জনীয় এলকহল থকা কফ চিৰাপটো ভকতে নাখাব নেকি ভকতবিলাকৰ আমাৰ বুঢ়া ভকত যিবিলাক নামত বহে তেওঁলোকৰতো আঁঠুৰ বিষ হৈছে ডিউ টু দ্য ডেফিচিয়েঞ্চ অফ কেলছিয়াম কেলছিয়াম ক'ত পাব কেলছিয়ামৰ আমি যিবোৰ টেবলেট বা কেপচুল ফৰ্মত আমি পাইছোঁ এইবোৰ কি বিভিন্ন জীৱ জন্তুৰ হাড়ৰ গুৰিবিলাক বুলি কোৱা হয় বাৰু এতিয়া গুৱাহাটীৰ নিচিনা ডাঙৰ ডাঙৰ যিবোৰ চহৰত ব্যৱসায়িক ভিত্তিত গাখীৰ উৎপাদনৰ কাৰণে ডাঙৰ ডাঙৰ বিদেশী গৰু গাই পোহা হৈছে গিৰ চাহিয়াল জাৰ্চি অষ্ট্ৰিয়ান অষ্ট্ৰেলিয়ান সিন্ধি গৰুৰ এইবোৰ জাত গিৰ গাই আছে চাহিয়াল আছে অষ্ট্ৰিয়ান আছে অষ্ট্ৰেলিয়ান আছে জাৰ্চি আছে সিন্ধি গাই আছে বহুত গাখীৰ 20 লিটাৰ 30 লিটাৰ 40 লিটাৰ পৰ্যন্ত গাখীৰ দিয়ে এই গৰুবোৰক যদি বনমিল হোৱা নহয় এই দানাৰ লগত তেতিয়াহ'লে তেওঁলোকৰ আঁঠুৰ জইনবোৰ ক্ষয় যায় গৰু বাগৰি পৰিব যিবোৰ ক্ষীৰতী গাই সেই ক্ষীৰতী গাইবিলাকক পুৰবীৰ দানাৰ লগতে হাড়ৰ গুৰি দিয়া এই তৃণভোজী গাইজনীক হাড়ৰ গুৰি দি থকা নাই জানো দানাত আজি এতিয়া টাউন চহৰবিলাকত বা ব্যৱসায়িক ভিত্তিত উৎপাদন কৰা গাখীৰ জানো শাকাহাৰী হৈ আছে নন ভেজ হৈ গ'ল নে নগ'ল সেই বুলি নাখাব নেকি সেই বুলি এতিয়া গাখীৰ দিয়া চাহ ভকতে নাখাব নেকি যদি গাখীৰ দিয়া চাহ নাখায় চাহ জানো খাব পাৰে চাহতো সপ্তখোলাৰ ভিতৰত পৰে চাহপাতত নিকটিন থাকে চাহপাতত নিকটিন থাকে চাহপাতৰ ৰোগ নহ'বলৈ কপাৰ চালফেট স্প্ৰে কৰি দিয়া হয় বহুতে আকৌ লাল চাহ নিমখ দি খায় নিমখত ছডিয়াম ক্লৰাইড আছে নেমু টেঙা দিয়াৰ লগে লগে তাত কি হ'বগৈ চাইট্ৰিক এচিড আছে চাইট্ৰিক এচিড কপাৰ চালফেট নিকটিন এই গোটেইবিলাক লগ লাগি দেখোন ফিনাইলৰ সমান হয় নিমখীয়া চাহ জানো উপকাৰী চাহ কেনেকৈ খাব লাগে উতলি থকা গৰম পানীত অকণমান চাহপাত দি ৰঙচুৱা ৰং উলিয়াই খাব লাগে কিন্তু তাকে নকৰি এগালমান চাহপাত পেলাই নি এগালমান চেনি দি তাক বেলেগ এটা দ্ৰব্যত পৰিণত কৰা হয় আৰু ই জানো সহায় কৰিব আমাক সহায় নকৰে নহয় গতিকে আমি সিমান যদি বাজিব লাগে আমি চাহো খাব নোৱাৰোঁ গাখীৰো খাব নোৱাৰিম তুলসীৰ ৰসো দেখোন আমি খাব নোৱাৰিমগৈ যদি লেই চাই কৰে গতিকে মানে ঔষধি গুণ হিচাপে আমি ধৰি লওক কিন্তু বন্তি চাকি গছ যে জ্বলাইছোঁ যিডাল তুলসী গছ এজন ভকতৰ ঘৰত থকাৰ কাৰণে এঘৰ মানুহৰ ঘৰত থকাৰ কাৰণে মানুহ ঘৰক যদি আমি লেই চাই কৰোঁ তে সেই তুলসীডাল থকাৰ কাৰণে যদি মানুহ ঘৰক বেয়া পাওঁ তে সেই তুলসীৰ ৰস আকৌ কিয় খাওঁ সেইফালৰ পৰা চালে হয় বন্তি চাকি লগোৱা কথাটো মানে বন্তি চাকি এগছেই হয় তুলসীডালক ঘূৰতে বন্তি দিব কোৱা নাই নহয় কিয় আমাৰ দেখোন বহুত নামঘৰত জয় বিজয়ৰ ভৰিটো দুৰ্গত চাকি জ্বলাই থৈ দিয়ে বহুত নামঘৰত সত্ৰ নামঘৰত জয় বিজয়ৰ এই 7 দিনীয়া ভাগৱত পালে জয় বিজয়ৰ দুৱাৰমুখতো চাকি দুৰ্গত দি থৈ দিয়ে নিদিয়ে জানো দেখা পোৱা গৈছে হয়নে দীপাৱলীৰ কথাটো মই নকওঁৱেই চাকিটো দিব লাগিছিল এগছহে যদি নামঘৰত চাকি এগছেই লাগে তেতিয়াহ'লে আকৌ জয় বিজয়ৰ ভৰিৰ তলত আকৌ কিয় দিলে আকৌ বেলেগে দুগছ চাকি তেতিয়াহ'লে আমাৰ শুদ্ধ কোনটো এগছেই দিয়ক বন্তি সেয়া ভগৱন্তৰ চৰণত কাৰণ সেয়া ভক্তি প্ৰদীপ যেনেকৈ এই ভক্তি প্ৰদীপৰ পোহৰত অসতোমা সৎগময় তমসোমা জ্যোতিৰ্গময় মৃত্যুমা অমৃতময় এই ভক্তি প্ৰদীপত আশ্ৰয় ল'লে অসত্যৰ পৰা সত্যলৈকে আহিব পাৰি অন্ধকাৰৰ পৰা পোহৰলৈকে আহিব পাৰি মৃত্যুৰ পৰা অমৃতলৈকে আহিব পাৰি গতিকে অসত্যক ঢাকি সত্যক পোহৰ কৰিব লাগিব কিন্তু চাকিৰ তলটো যেনেকৈ চাকিয়ে চাৰিওফালে পোহৰ দিলেও চাকিৰ তলটো অন্ধকাৰ হৈ থাকে আমাৰ মানুহে নিজেই নিজৰ এডামেণ্টেশ্যন অকৰামী
অক্ৰামীৰ কাৰণে কিছুমানে নিজে নিজে সংবিধানিকখন নিজেই নীতি নিয়ম আৰু এইটো নাপায় নহয় যিবোৰ প্ৰকৃত জ্ঞানী মানুহ সেই জ্ঞানী মানুহে বেলেগৰ দুখ ধৰি নাথাকি সমাজখন এক কৰিবৰ চেষ্টা কৰে আৰু যিবোৰ দুৰাচাৰী পাখণ্ড তেওঁলোকে সৰু সৰু খুঁত ধৰি সমাজখন কেনেকৈ ভাঙিব পাৰি সেইটো চিন্তা কৰি থাকে গতিকে এতিয়া বৰ দুখ সময় এই সময়ত সমাজখনক কেনেকৈ ৰাখিব পাৰি ক'বলৈ বেয়া এতিয়া বহিৰাগত যিবিলাক বিদেশী বনিয়াক মাতি দিছে এই বিদেশী বনিয়াবোৰে যি ঠাইৰ পৰা আহিছে মই ঠাইখনৰ নাম নকওঁ সেই ঠাইত গছ গছনি কম আৰু সেইকাৰণে সেই ঠাইৰ পৰা অহা মানুহবিলাকে এটা বিশেষ শ্ৰেণীৰ মানুহে গুৱাহাটীতে লওক লখিমপুৰতে লওক ধেমাজিতে লওক ধুবুৰীতে লওক মাটিখিনি কিনাৰ পাছত সেই মাটিডোখৰত থকা গছ গছনি চব কাটি পেলায় কিন্তু এটা কাম কৰে গোটেইকেইডাল গছ কাটিলেও কিন্তু সেই মানুহঘৰে টাব এটাত তুলসী কিন্তু ৰুৱে ডাঙৰ গছ এডালো কাটি থাকিব নিদিয়ে কাৰণ সেই ডাঙৰ গছকেইডালৰ পাত খৰিলেও তেওঁলোকৰ কাৰণে আৱৰ্জনা কিন্তু সৰি পৰা তুলসীৰ পাতটোকো তেওঁলোকে খাই পেলাব অৰ্থাৎ যি মানুহে গছক বেয়া পায় সেই মানুহেও কিন্তু তুলসীডালক সন্মান জনায় গতিকে এনেকুৱাকৈ তুলসী বৃক্ষৰ ওপৰত সতীনাৰী তুলসীৰ ওপৰত বহু কথা আছে বহু কিংবদন্তি বহু বিজ্ঞানসন্মত কথা সোমাই আছে কোনোবাই যদি এই বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে গীতা গোৰখপুৰ প্ৰেছে ওলোৱা ভাৰতীয় হিন্দু সংস্কৃতি নামৰ কিতাপখন অধ্যয়ন কৰিলেই সকলোখিনি পাব আৰু ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ৰেল ষ্টেচন প্ৰত্যেকটোতেই গীতা গোৰখপুৰৰ পুস্তকালয় আছে প্লেটফৰ্মত থাকে তাৰ পৰা আপোনালোকে এই কিতাপখন হিন্দী ভাষাত আছে আপোনালোকে সেই কিতাপখন ক্ৰয় কৰি খুব কম মূল্যত খুব বেছি 50 টকা হ'ব কম মূল্যত ভাগৱতখনৰ সমান ডাঙৰ খুব কম মূল্য ভাৰতীয় হিন্দু সংস্কৃতি ইয়াত বৃক্ষ পূজন কি বৃক্ষক কিয় পূজা কৰিব লাগে বৃক্ষক কিয় একবৃক্ষ দশপুত্ৰ বুলি কোৱা হৈছে এই চাব গতিকে তুলসীডাল দেখিলেই লেইলেই চেই চেই কৰা ভকতে কলপুলিডাল দেখিলে লেইলেই চেই চেই কিয় নকৰে কাটি অনা কলপুলিডাল যে দুৱাৰমুখত থয় তেতিয়া তেওঁলোকৰ মাতটো ক'ত যায় কলগছডাল যে মূঢ়াৰে সৈতে উঘালি আনি ৰুব লাগে সেই বিষয়েতো জ্ঞান নাই কিন্তু কাটি অনা কলপুলি দুডাল পদূলি বাটত থৈছে বিয়া দিনাখন কাটি অনা 4ডাল কলপুলি চোতালত থৈছে তাততো চকু নাই গতিকে মানুহক কপালত চকুকেইটা দিলে পিছফালে নিদিলে সেইকাৰণে কৌটিল্যই কৈছে বেলেগৰহে দুখ দেখে নিজৰ দুখ নেদেখে যেদিনাখন নিজৰ দুখ দেখি নিজৰ দুখখিনি সংশোধনৰ কাৰণে জীৱনৰ বাকী সময়খিনি ব্যৱহাৰ কৰিব অৰ্থাৎ কৌটিল্যৰ ভাষাত কৈছোঁ জীৱনৰ পাৰ হৈ যোৱা সময়খিনিৰ অভিজ্ঞতাখিনি লগালে একগোট কৰিলে ইউনিভাৰ্চিটিৰ PhD ডিগ্ৰীতকৈ বেছি হ'ব আৰু তাকে নকৰি পৰচৰ্চাত থাকিলে পৰক সমালোচনা কৰি থাকিলে জাতি এটা আগুৱাই নাযায় গতিকে আজি খুব সুন্দৰ তাৰমানে মই এটা কথাই সিদ্ধান্ত পালোঁ আপোনাৰ বিশ্লেষণৰ পৰা তাৰমানে আমি গুৰুগৃহত বন্তি চাকি গছ জ্বলোৱাৰ উপৰিও পুৱা আৰু সন্ধ্যা আমি তুলসী গছজোপাৰ তলতো যদি বন্তি চাকি গছ দিওঁ ঠিক তলতে না কাষত যদি লাগে তুলসীডাল পোকে খোৱাৰ পৰা বাচিব সেইটো কাৰণে কিয় আমি নহয় আমি এক শংকৰ গুৰুজনৰ আদৰ্শৰে যদি আমি থাকিব বিচাৰোঁ এক শৰণৰ কথা কোৱা হৈছে তেতিয়াহ'লে তাৰমানে আমি তাত দিলে আমাৰ পূজা কৰিব নালাগে পূজা কৰিব দৰকাৰ নাই কিন্তু তাৰ পাতখিনি যাতে পোকে নষ্ট কৰিব নোৱাৰে সেইটো কাৰণে আমি যদি ধাননি পথাৰত দিব পাৰোঁ বা পুখুৰীটোত দেখিছোঁ আমি আজিকালি লাইট এটা দি থৈ দিয়ে বিভিন্ন পোক চোকবিলাক পৰে মাছে খায় ঠিক তেনেধৰণে ব্যৱহাৰ কৰিলে আমাৰ একো দিগদাৰ নাই কিন্তু আমি সুগন্ধি ধূপ মানে এনেকে যে গৈ আমি যদি নামঘৰত 4ডাল ধূপ দিওঁ গুৰুদেৱ নামঘৰত বুলি নিদো জানো কিন্তু যেতিয়া মহে খাই আৰু 2ডাল ধূপ শুৱনি কোঠাত নজ্বলাওঁ নে আমি নামঘৰত 4ডাল ধূপ দিলোঁ বুলি শুৱনি কোঠাতো 4ডাল ধূপ জ্বলাম নে কথাটো কৈছো চাউল 4 মুঠিয়ে দিম 10জন আলহী আছে 4 মুঠিয়ে চাউল দিম নেকি বোলে গুৰুদেৱ নামঘৰত 4 বস্তুহে 4 মুঠিয়ে চাউল তাতকৈ বেছি দিব নোৱাৰিম এইটো কেনেকুৱা কথা গতিকে
কিছুমান লোক কৃষ্ণ প্ৰভুৰ আমিতো স্মৰণ কৰিম, হৃদয়ত স্মৰণ কৰিম, তাৰমানে তুলসীক আমি পূজা নকৰিম, সেই ঔষধি গছজোপা বাচিবৰ কাৰণে আমি চাকি গছ লগাম। কাৰোবাক ৰক্ষা কৰিবৰ কাৰণে ৰক্ষণাবেক্ষণ দিব লাগিব, প্ৰটেকশ্যন দিব নালাগিব জানো? যেতিয়ালৈকে মোৰ ছোৱালীজনী মই বিয়া নিদিওঁ, সেই ছোৱালীজনী যাতে সতীত্ব নাশ নহওক তাৰ কাৰণে মই কাঢ়া নহ'ম জানো? তাৰ কাৰণে মই তাক অনুশাসন নকৰিম জানো? তেতিয়াহ'লে গছৰ পুলি এটা ৰুই পেলাই গৰু ছাগলী নাখাওক বুলি আমি ঘেৰ এটা নিদিওঁ জানো? হয়, কথাটো তেনেকৈ ধৰি ল'ব লাগিব। হয়, বহুত ভাল লাগিলে, আপোনাৰ যথেষ্টখিনি সময় দিলে। আৰু আমি ভিউৱাৰ্ছসকললৈ, যিসকলে আমাৰ এই বিষয়টো চাই আছে, তেখেতসকলেও নিশ্চয় আজিৰ এই কথাখিনি নিজকে নিজে উপলব্ধি কৰিব। আৰু যদি কিবা জানিবলগীয়া কথা আছে তেতিয়াহ'লে আমাৰ এই চেনেল ভাগত কমেণ্ট যোগে প্ৰশ্নও কৰিব পাৰিব, বা কিবা সংশয় থাকিলে সেইখিনি কথাও ইয়াত উল্লেখ কৰিব পাৰিব। সকলোজনলৈকে আমি ভক্তিভৰা সেৱা জনাই, আৰু আপোনালৈ বিশেষকৈ আমি কাৰণ আজি পৰম সৌভাগ্য যে আপোনাক আমি লগ পালোঁ আৰু এইখিনি কথা অলপমান আলোচনা কৰিলোঁ, আমিও নিজকে ধন্য পালোঁ। গতিকে আমি সেৱা জনাইছোঁ কৃষ্ণ। সকলোকে সেৱা জনাই আমি আজি অনুষ্ঠান আমি ইমানটা সামৰিছোঁ। আকৌ আমি সময় সুযোগ সুবিধা পালে এনেধৰণৰ আমি কথাবোৰ বিজ্ঞানসন্মতভাৱে আমি আপোনাৰ সবক জনোৱাৰ বাবে আমি দায়বদ্ধ। কাৰণ আমি উঠি অহা চামক বিজ্ঞানসন্মতভাৱে তেওঁলোকৰ ভৱিষ্যত পথ যাতে প্ৰশস্ত হয় আৰু যাতে মনৰ সংশয় আৰু আশাবোৰ দূৰ হয়, তাৰ বাবে আমি পুৰণা চামে উঠি অহা চামৰ আমি বাটকটীয়া হ'ব লাগিব। আৰু হয়তো আমি নহয়, বেলেগ কাৰোবাৰ কোনো বক্তাৰ জৰিয়তে হ'লেও মনৰ সংশয়বোৰ ছেদন কৰি আধুনিক প্ৰজন্মক, উত্তৰ প্ৰজন্মক, নৱপ্ৰজন্মক যাতে আমাৰ সনাতন হিন্দু সংস্কৃতিৰ মূল কথাবোৰ গোড়ামীৰ ঊৰ্ধত থাকে, বিয়ণ্ড দি অৰ্থডক্সিটি, গোড়ামীৰ ঊৰ্ধত থাকে, সেই কথাবোৰ যেতিয়া আলোচনা হ'ব তেতিয়া আমি ভাবোঁ যে আমাৰ গোড়ামীবোৰ নোহোৱা হ'ব, অন্ধবিশ্বাসবোৰ কমিব, আৰু আমি আমাৰ সনাতন সংস্কৃতিৰ আহিলাসমূহ, সম্পদসমূহ, সূত্ৰসমূহ আমি আকৌ পুনৰ মুকলি কৰিবলৈ সক্ষম। আকৌ কোনোবা এটি খণ্ডত পুনৰ লগ পোৱাৰ আশাৰে জয় গুৰু শংকৰ। অপৰাধ বিনাশন। কৃষ্ণ। কিমতে ভকতি কৰিব তোমাৰ